একচুৱেলি এবাৰ 2009-10 মানত এবাৰ এটা ICMৰ প্ৰজেক্ট কৰিছিলোঁ। মানে আমাৰ যে অসমত মানে কিমান সৰু স্কুল গোয়িং চিলড্ৰেনৰ মাজত এই এজমাৰ বা এলাৰ্জিৰ প্ৰব্লেমটো কিমান আছে। যে অকণমান ধৰি লওক সকলো মই নাভাবোঁ যে শ্লিপ এপনিয়াটো বুজি পাব, অকণমান যদি কৈ দিয়ে যাতে যিসকলে হয়তো সেইটো ভুগি আছে, বুজি পোৱা নাই, তেওঁলোকে ধৰিব পাৰে যে তেওঁলোকৰ এইটো অসুস্থতা আছে। নিশ্চয়। মানে শ্লিপ এপনিয়াটোত কি হয় যে পেচেণ্টে ৰাতি শুই থাকিলে নাকৰ শব্দ হয়, নাকৰ ঘূৰঘূৰণি হয়, স্নৰিং কৰে বহুত, আৰু অকণমান সময় স্নৰিং কৰাৰ পাছত তেওঁলোকৰ উশাহটো অকণমান দেৰি বন্ধ হৈ যায়। যোনে তেখেতৰ লগত ৰাতি শুৱে তেওঁ যদি অবজাৰ্ভ কৰে সেইটো দেখা পাব। আৰু বিশেষকৈ টিবিটো মানুহে লুকুৱাই ৰাখে, আৰু টিবিৰ আপোনাৰ ৰেজিষ্টেঞ্চটো বহুত বাঢ়ি গৈছে। টিবি মেডিচিন খাই আধা খাই এৰি দিয়ে। আমি আকৌ টিবিৰ সমস্যাটো এইখিনিতে অলপমান পাতি লোৱা ভাল। যদি আমি জেনেৰেল হেল্থ চেকআপৰ কথা কওঁ, বছৰত কিমান বাৰ সাধাৰণতে মানে এনে জেনেৰেল চেকআপ এটা কৰিব লাগে? ধৰি লওক যদি আমি দিনটোত হিচাপ কৰোঁ, আমি 25,000 বাৰ উশাহ লওঁ 24 আৱাৰ্ছৰ ভিতৰত। তো এই 24 আৱাৰ্ছত যেতিয়া 25,000 আমি উশাহ লওঁ, তো আমি আজিকালি ধৰি লওক বহুতবাৰ কি হয়, আপোনাৰ মডাৰ্ণ কিছুমান ঘৰত এয়াৰ চাৰ্কুলেশ্যনটো ভাল নহয়। এই এয়াৰ চাৰ্কুলেশ্যনটো ভাল নহ'লে একচুৱেলি এয়াৰ পলিউশ্যনৰ এমাউণ্টটো বাঢ়ি থাকে। চ' এয়াৰ চাৰ্কুলেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। সেইটো যিবিলাকত ধৰি লওক সেই ছিষ্টেমটো নাই, তেওঁলোকে কি কৰিব লাগিব? চৰ্দি হৈছে, কিবা এটা এলাৰ্জি মেডিচিন খালে বা জ্বৰ হৈছে, পেৰাচিটামল এটা খালে এইটো বিশেষ একো প্ৰব্লেম নহয়। দিছ ইজ মানে আৰামছে ল'ব পাৰে। কিন্তু ধৰি লওক সৰু থাকোঁতে মোৰ পেইণ্টিঙত বহুত ইণ্টাৰেষ্ট আছিলে, আৰু মই তেতিয়াও মই সৰু কিছুমান পয়েম লিখিছিলোঁ। প্ৰিয় বন্ধুসকল, আমি য'ত লগ হৈছোঁ আপোনাৰ লগত কথা পাতিবলৈ, এই মঞ্চখন, এই ঠাইডোখৰ আপোনাৰ আৰু মোৰ মাজত এটা হৃদয়ৰ পৰা হৃদয়লৈ, হাৰ্ট টু হাৰ্ট এটা সম্পৰ্কৰ ভেটিত গঢ়ি লোৱা এইখিনি ঠাই। আৰু আপোনালোকে জানে মই কি কাৰণত মই পডকাষ্টলৈ আহিলোঁ, আৰু মোৰ মূল কথাটোৱে হৈছে যে মই যিখিনি শিকিছোঁ সেইখিনি কৈ যোৱা, আৰু যিখিনি মানুহৰ কল্যাণৰ কাৰণে প্ৰয়োজনীয় সেইসকল মানুহৰ ওচৰলৈ লৈ অনা, যাতে বিশেষভাৱে মানুহৰ তেওঁলোকৰ যিবোৰ সমস্যা, তেওঁলোকৰ যিবোৰ জীৱনৰ যিবোৰ তেওঁলোকৰ ইছ্যুজ আছে, সকলো সামৰি পেলাই মই কাম এটা আগবঢ়াইছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ অসমৰ, আপোনালোকে জানে আজিৰ দিনটোত অসমত আৰু সমগ্ৰ পৃথিৱীতেই বুলি ক'ব লাগিব যে হাঁওফাঁওৰ সমস্যাটো এটা বহুত ডাঙৰ সমস্যা হিচাপে থিয় দিছে। আৰু অসমৰ যিটো জলবায়ু, অসমৰ জলবায়ুত হাঁওফাঁওৰ সমস্যাটো এটা বহুত ডাঙৰ সমস্যা, আৰু এই ক্ষেত্ৰত মোৰ ব্যক্তিগত পোনপটীয়া অভিজ্ঞতা আছে। আৰু আমি বুজি পাওঁ, এগৰাকী মাক হিচাপে বুজি পাওঁ যে ইয়াৰ এনেধৰণৰ হাঁওফাঁওৰ সৈতে জড়িত সমস্যাবোৰত কি ধৰণৰ কষ্ট বা সমস্যাৰ মুখামুখি হয়। গতিকে অসমৰ ৰেছপিৰেটৰী এই ক্ষেত্ৰখনত, হাঁওফাঁওৰ চিকিৎসাৰ ক্ষেত্ৰখনত এজন যাক আমি পালমনলজিষ্ট বুলি কওঁ, এজন ফ্ৰণ্টলাইনাৰ ডক্টৰ কৃপেশ শৰ্মা আজি আমাৰ মাজত উপস্থিত আছে। কৃপেশ শৰ্মা তেখেতে, মই খুব ওচৰৰ পৰা দেখিছোঁ। নমস্কাৰ। আপোনাৰ লগত মই প্ৰথমতে তেখেতৰ কথা মই আপোনালোকে গমেই পাব, তেখেতক মই নিজেই ক'বলৈ দিম তেখেতৰ জীৱনৰ বিষয়ে, কিন্তু ময়ো দুটামান প্ৰশ্ন সোধোঁ। এতিয়া মই এগৰাকী মাতৃ হিচাপে আপোনাক মই লগ পাইছোঁ, আৰু মই এগৰাকী মাতৃ হিচাপে দুজন ডাক্তৰকে মই ঈশ্বৰ জ্ঞান কৰোঁ। মোৰ ডেলিভাৰী সময়ৰ ডক্টৰকেইজনক বাদ দি কৈছোঁ, এজন আপুনি আৰু এজন ডক্টৰ জ্ঞানেন শৰ্মা। তেওঁলোকৰ হাততে মোৰ ল'ৰা ছোৱালী দুটা ডাঙৰ হৈছে, আৰু বিশেষকৈ মোৰ ল'ৰাটো যেতিয়া অসমৰ জলবায়ুৱে যি কাৰণতে নহওক, সি যিহেতু তাৰ ব্ৰংকাইল ইছ্যু আছিল, আপুনি জানিব, আপুনি ক'ব পাৰিব কি তাৰ আছিল। সি বহুত কষ্ট পাইছিলে তেতিয়া, আৰু আপোনাৰ কেয়াৰতে সি থাকিলে।
কিন্তু যেতিয়া তাক মই দিল্লীলৈ লৈ গ'লোঁ তেতিয়া তাৰ আৰু সমস্যাটো তাৰ হোৱা নাই। সি ভাল হৈ যোৱা বুলি নকওঁ, তাৰ কেতিয়াও এই ধৰণৰ তাৰ সমস্যা হোৱা নাই। অসমত যদি সি দীঘলীয়াকৈ থাকিবলৈ আহে তেতিয়া হয়তো হ'ব পাৰে, তাৰ যেনেকৈ নাক বন্ধ হৈ যায়, এতিয়া দিল্লীত সেই সমস্যাবোৰ তাৰ নাই। আৰু যিহেতু মই নিজেই আপোনাক দেখিছোঁ, আপুনি যেনে কল্যাণৰ মনোবৃত্তিৰে আপুনি কাম কৰে আৰু মানুহৰ বহুত উপকাৰ হয়। মই বিচাৰোঁ যে যিটো উপকাৰ মই পাইছোঁ আপোনাৰ পৰা, সেই উপকাৰ আৰু বহুতে পাইছে আৰু বহুতে হয়তো গমো পোৱা নাই। মই সকলোৰে মাজলৈ আপোনাক লৈ যাব বিচাৰোঁ যাতে এই হাওঁফাওঁজনিত সমস্যাবোৰক আমি কেনেকৈ তাক আমি কি সমস্যা আছে, তাৰ আমি কি ধৰণৰ প্ৰিভেণ্টিভছ আমি ল'ব পাৰোঁ সেই বিষয়ে আমি কথা পাতিম। কিন্তু আগতে আমি অলপমান ব্যক্তিগত কথা পাতোঁ। আপোনাক মই দেখি থাকোঁ যে আপুনি মিউজিকৰ সৈতে জড়িত, গতিকে মোৰ মানে সদায় এইটো প্ৰশ্ন থাকে যে মানুহে যেতিয়া এই ধৰণৰ এটা চিকিৎসা বিজ্ঞান হওক, ইঞ্জিনিয়াৰিং হওক, এনেধৰণৰ বিষয়লৈ যেতিয়া যায় মানে পঢ়িবলৈ, বহুত ক্ষেত্ৰত তেওঁলোকৰ ইচ্ছাও নাথাকে আৰু তেওঁলোকে বাধ্যত পৰি যায় নিজৰ পেশ্যনটো, যিটো তেওঁলোকৰ যিটো তেওঁলোকৰ ইচ্ছা হেঁপাহ, সেইখিনিতো সামৰি থৈ যায়। কিছুমানে এই দুয়োটাতে সমানেই হেঁপাহ থাকে, দুয়োটা মিলাই পেলাই যায়। আৰু যিসকলে হেঁপাহটো এৰি থৈ যাব লগা হয় সেইসকল, আৰু যিসকলে দুয়োটাকে হেঁপাহ আৰু দুয়োটাকে আগবঢ়াই নিছে, এই দুয়োটাৰ ভিতৰত আপুনি কোনটোৰ, আপুনি যে এইটো আৰু আপুনি যে বিশেষ বিষয়টো বাছি ল'লে, পঢ়িবলৈ অহাটোতো আছেই, সেই বিশেষ বিষয়টো বাছি লোৱাৰ কাৰণ আপোনাৰ জীৱনৰ সেই আৰম্ভণিৰ সময়ছোৱাত কিহে আপোনাক আচলতে, আপুনি কোনটো ক্ষেত্ৰৰ, আপোনাৰ পেশ্যন কি, সেইটো জনাটো মোৰ কাৰণে বহুত দৰকাৰী। কাৰণ পডকাষ্টত এই ইছ্যুবিলাক লৈও মই ডিল কৰিম, মোৰ কাৰণে সেইটো এটা চলিউশ্যনৰ দৰে হ'ব। মই সৰু থাকোঁতে মোৰ পেইণ্টিঙত বহুত ইণ্টাৰেষ্ট আছিলে আৰু মই তেতিয়াও সৰু কিছুমান পয়েম লিখিছিলোঁ। একজেক্টলি তেতিয়াৰ পয়েমৰ ৰেকৰ্ডবোৰ মোৰ একদমেই নাই। মেবি ক্লাছ 5, 6, 8লৈকে মই লিখিছিলোঁ যথেষ্ট কিছুমান। তাৰপিছত আৰু সৰুতে একেবাৰে ক্লাছ 2, 3ৰ পৰা মই পেইণ্টিং কৰা আৰম্ভ কৰিছিলোঁ আৰু সেইখিনি মোৰ এটা খুব ডাঙৰ পেশ্যন আছিলে। আৰু তাৰপিছত এইখিনিত মোৰ মা দেউতাও যথেষ্ট এনকাৰেজ কৰিছিলে। তাৰপিছত কিন্তু এটা সময়ত যেতিয়া পঢ়াৰ প্ৰেছাৰ আহি গ'ল, ধৰি লওক যেতিয়া MBBSত সোমালোঁ, তেতিয়া মোৰ মানে এই গোটেইবোৰ জিৰ' হৈ গৈছিলে। চ' মেবি অলমষ্ট MBBSৰ পঢ়া সময়খিনি বা PG কৰা সময়খিনি গোটেই বস্তুখিনি মোৰ মানে কোনো এক্টিভিটি নাছিল, মানে মোৰ পেইণ্টিঙে হওক বা পয়েম লিখা বা যিকোনো এক্টিভিটি এক্সট্ৰা কিবা। তাৰপিছত লাহে লাহে যেতিয়া মই চাকৰিত জইন কৰিলোঁ আৰু অকণমান সময় পালোঁ, তেতিয়া অলপ ফ্ৰী টাইম পালোঁ, তাৰপিছত আকৌ সেইখিনি বস্তু মোৰ আকৌ ঘূৰি আহিলে। চ' আকৌ মই সেইখিনি বস্তুতে নিজে মনোনিৱেশ কৰা আৰম্ভ কৰিলোঁ। যেতিয়া আপোনালোকে পঢ়া শুনা কৰি থকা সময়ত, মেডিকেল পঢ়ি থাকোঁতে, সেই পেশ্যনটোৱে আপোনাক ডিষ্টাৰ্ব কৰিছিল নে আপুনি সম্পূৰ্ণৰূপে তাত সোমাই যাব পাৰিছিল বিষয়টো পঢ়া শুনাত? ডিষ্টাৰ্বটো কৰিছিলে, কিন্তু মানে সময় পোৱা নাছিলোঁ। পঢ়াৰ প্ৰেছাৰটো ইমানেই বেছি আছিল যে মানে পৰীক্ষা পাছ কৰি আকৌ এণ্ট্ৰেঞ্চ দি আকৌ কিবা এটা আগুৱাই যোৱাৰ বস্তুখিনি যিমান প্ৰেছাৰ আছিলে, সেইখিনি সময়ত মানে বেলেগ কথা ভাবিবলৈ মানে বেছি ইমান সময় পোৱাই নাছিলোঁ। এতিয়া আপুনি ইমানটো বিভিন্ন বিভাগ আছে মেডিকেল ছায়েন্সৰ, আপুনি এই বিশেষ বিভাগটো কিয় বাছি ল'লে বাৰু? এইটো বিভাগ বাছি লোৱাৰ এটা মোৰ বিশেষ কাৰণো আছিলে। একচুৱেলি মোৰ দেউতা অকণমান ৰেস্পিৰেটৰী প্ৰব্লেমত চাফাৰ কৰি আছিলে। তো সেইটো কাৰণে মই যেতিয়া দেউতাৰ প্ৰব্লেমবোৰ লৈ মই যেতিয়া MBBS কৰি আছিলোঁ, দেউতাক তেতিয়া দেখা পাইছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে নিশ্চয় এইটো বিভাগত যদি মই জইন কৰোঁ, তেতিয়াহ'লে এটলিষ্ট মোৰ ঘৰৰ মানুহকে মই নিজে ভালকৈ চাব পাৰিম। এতিয়া অসমৰ আপোনাৰ হাততে মই এতিয়া কথাটো এৰি দিছোঁ। আমাৰ যিসকল দৰ্শকে মোৰ এই পডকাষ্ট চায়, তেওঁলোকৰ মাজতো এই ধৰণৰ সমস্যাত ভোগা মানুহ আছে আৰু ৰেস্পিৰেটৰী হেল্থৰ বহুত বিভাগ আছে, বহুত ভাগ আছে। হাওঁফাওৰ সমস্যাবোৰৰ বিভিন্ন ধৰণৰ অসুস্থতা আছে। সেই সকলোখিনি সামৰি আপুনি যদি এটা সকলোকে বুজিব পৰাকৈ আপুনি তাক অলপ সকলোকে কৈ দিয়ে, তেতিয়া আমাৰ প্ৰথমতে বুজাত সুবিধা হ'ব যে আমি ৰেস্পিৰেটৰী হেল্থ বা পালমনলজিষ্ট বুলি ক'লে বা হাওঁফাওৰ সমস্যা বুলি ক'লে আমি আচলতে
বিশালকৈ আমি আচলতে কি বুজোঁ? নিশ্চয় একচুৱেলি আমাৰ ৰেছপিৰেটৰী ছিষ্টেমটো একেবাৰে নাকৰ পৰা আৰম্ভ কৰি আমাৰ হাওঁফাওলৈকে আমি কনচিডাৰ কৰোঁ। চ' ইয়াতে আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ আমাৰ তাতে থাকে। তথাপিও কমনলি যিবিলাক হয় সেইবিলাক হ'ল এলাৰ্জিক ৰাইনাইটিছ, য'ত সঘনাই চৰ্দি লাগি থাকে, তাৰপিছত আপোনাৰ হাঁচিয়াই থাকে, সেইবিলাক এটা কমন প্ৰব্লেম থাকে। তাৰপিছত এজমাৰ প্ৰব্লেমটো বহুত কমন, পাৰ্টিকুলাৰলি আমাৰ অসম বা নৰ্থ ইষ্টত এইটো যথেষ্ট বেছিকৈ দেখা যায়। আৰু তাৰপিছত এইটো মানে ইউজুৱেলি সৰু কালত চাইল্ডহুডতে এজমাটো ষ্টাৰ্ট হয়। আৰু এজমা আৰু এলাৰ্জিক ৰাইনাইটিছ মানে চৰ্দি লগা, এই দুটা বস্তু অলমষ্ট 80% পেচেণ্টত একেলগেই থাকে। তো এইটো বস্তু আমাৰ ইয়াতে যথেষ্ট বেছি। আমি একচুৱেলি এবাৰ 2009-10 মানত এবাৰ এটা ICMR প্ৰজেক্ট কৰিছিলোঁ, মানে আমাৰ যে অসমত মানে কিমান সৰু স্কুল গোয়িং চিলড্ৰেনৰ মাজত এই এজমাৰ বা এলাৰ্জিৰ প্ৰব্লেমটো কিমান আছে। তো তেতিয়া আমি সেই প্ৰজেক্টটোত দেখিছিলোঁ যে আপোনাৰ নেশ্যনেল এভাৰেজতকৈ অকণমান অসমৰ প্ৰিভিলেঞ্চটো বেছি। আৰু তাৰ এইটো এলাৰ্জি বা এজমাৰ প্ৰব্লেমৰ বাহিৰেও আৰু কিছুমান ৰেছপিৰেটৰী প্ৰব্লেম কমনলি দেখা পোৱা যায়। সেইটো হৈছে এটা COPD প্ৰব্লেম। COPD মানে ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ। তো এইটো বেছিকেলি আমি দেখোঁ যিবিলাক মানুহে বহুত দীঘলীয়াকৈ স্মকিং কৰে, বা ধৰি লওক আমাৰ গাঁৱৰ ঘৰবিলাকত যিবিলাকে আগতে খৰিত ভাত ৰান্ধে, খৰিৰ ধোঁৱাৰ যিটো এক্সপ'জাৰ বেছি হৈ থাকে, বা পলিউশ্যনৰ এক্সপ'জাৰৰ ফলতো এই COPD বেমাৰটো হ'ব পাৰে। তো এইটো এটা আনাডাৰ কমন প্ৰব্লেম। তাত বাহিৰেও আপোনাৰ ধৰি লওক বিভিন্ন ধৰণৰ ৰেছপিৰেটৰী ইনফেকশ্যন, যিবিলাক আমি যেনেকৈ ক'ভিড দেখিছিলোঁ। ক'ভিডো এটা টাইমৰ ৰেছপিৰেটৰী প্ৰব্লেম, য'ত আমি বহুত মানুহ দেখিছোঁ খুব সোনকালে ডিট্ৰিয়েট কৰি কিনে ইভেন মৃত্যুমুখত পৰাও দেখিছোঁ। চ' তাত বাহিৰে আৰু এটা কমন ৰেছপিৰেটৰী প্ৰব্লেম যিটো আমি আমাৰ ইয়াতে দেখা পাওঁ, সেইটো হ'ল টিউবাৰকুলোচিছ, য'ত টিউবাৰকুলোচিছৰ পৰা মানে বহুত মানুহৰ ছাফাৰিং হয়। আৰু ইয়াৰ ফলত পিছত বেমাৰটো ঠিক হোৱাৰ পিছতো কিছুমান কমপ্লিকেশ্যন থাকি যায়। তো এনেকুৱা ধৰণৰ আমাৰ ৰেছপিৰেটৰী ইছ্যুজ আমি ডে টু ডে লাইফত মানুহৰ মাজত দেখা পাওঁ। পাৰ্টিকুলাৰলি আমাৰ ইয়াতে কম্পেৰেটিভলি বেলেগ জেগাতকৈ এলাৰ্জিৰ প্ৰব্লেমটো বেছি থাকে। আৰু এটা বস্তু যদিও ইমান কমন নহয়, তথাপিও ৰেছপিৰেটৰী আৰু এটা প্ৰব্লেম আমি দেখা পাওঁ, সেইটো স্ন'ৰিং। যিটো স্ন'ৰিঙৰ লগত কিছুমান শ্লিপ এপনিয়া বুলি এটা বেমাৰ থাকে। তো এই শ্লিপ এপনিয়া এইটো অসমত বেছি নেকি? এইটো সময়ৰ লগে লগে মই এইটো দেখিছোঁ, কিন্তু ইমান কমন নহয়। সময়ৰ লগে লগে এইটো বস্তু অকণ বাঢ়ি যোৱা দেখা পাইছোঁ। যেনেকৈ আমাৰ এতিয়া এইবিলাক বস্তু হ'ল লাইফষ্টাইল ডিজিজ। চ' যেনেকৈ আমাৰ লাইফষ্টাইলটো যেতিয়া ঘৰুৱা খানাত কমকৈ খাই বাহিৰা খোৱা বস্তু বেছি হয়, ফাষ্টফুড বেছি খোৱা হয়, এক্সাৰচাইজ নাথাকে, তো ৱেইট গেইন হয়। চ' এইবিলাক এনেকুৱা ধৰণৰ অবেচিটি বাঢ়ি যায়। তাৰ লগতে শ্লিপ এপনিয়া বাঢ়ি যায়। আৰু এইটো বস্তু আকৌ এজমা COPD থাকিলে আকৌ বেছি কম্বাইন ডিজিজ হিচাপে কেতিয়াবা আহে পেচেণ্টৰ লগত, একেলগে থাকে 2-3টা বেমাৰ। আৰু সেইবিলাকে আকৌ পেচেণ্টৰ ছাফাৰিংটো ধৰি লওক 2-3 টাইমছ বেছিকৈ ইনক্ৰিজ কৰে। এতিয়া অকণমান ধৰি লওক সকলো মই নাভাবোঁ যে শ্লিপ এপনিয়াটো বুজি পাব, অকণমান যদি কৈ দিয়ে, যাতে যিসকলে হয়তো সেইটো ভুগি আছে, বুজি পোৱা নাই, তেওঁলোকে যে ধৰিব পাৰে যে তেওঁলোকৰ এইটো অসুস্থতা আছে। নিশ্চয়। মানে শ্লিপ এপনিয়াটোত কি হয় যে পেচেণ্টে ৰাতি শুই থাকিলে নাকৰ শব্দ হয়, নাকৰ ঘূৰঘূৰণি হয়, স্ন'ৰিং কৰে বহুত। আৰু অকণমান সময় স্ন'ৰিং কৰাৰ পাছত তেওঁলোকৰ উশাহটো অকণমান দেৰি বন্ধ হৈ যায়। যোনে তেখেতৰ লগত ৰাতি শুৱে তেওঁ যদি অবজাৰ্ভ কৰে সেইটো দেখা পাব। আৰু এই যে উশাহটো বন্ধ হৈ যায়, সেইখিনি সময়ত একচুৱেলি পেচেণ্টৰ অক্সিজেন লেভেলটো বহুত কম হৈ যায়। তো অক্সিজেন লেভেল কেতিয়াবা ধৰি লওক 60-50%লৈকে নামি যাব পাৰে। এই বস্তুটো কিন্তু পেচেণ্টে কেতিয়াও ৰিয়েলাইজ নকৰে, মানে তেওঁৰ বহুত ডিপ শ্লিপত থাকে বা শ্লিপৰ ইমান অক্সিজেন কম হয়তো তেওঁ বুজি নাপায়, কিন্তু যোনে অবজাৰ্ভ কৰে তেওঁ অকল দেখা পাব। তো ইয়াৰ ফলত কি হয়, আমাৰ বহুত বডিত কেমিকেল ৰিয়েকশ্যন হয়। আৰু এই কেমিকেল ৰিয়েকশ্যনবোৰে যদিও শ্লিপ এপনিয়াটো আপোনাৰ লাংছৰ বেমাৰ হয়, কিন্তু তাৰ কমপ্লিকেশ্যনবিলাক বেছিকেলি হাৰ্ট বা নিউৰ'লজিকেল প্ৰব্লেমতহে হয়। তো আপুনি দেখিব কিছুমান মানুহ হঠাৎ ছাডেন ব্লাড যোৱাটো কম হৈ যায়। তো দেখিব কিছুমান মানুহ হঠাৎ গাড়ী চলাই আছে, টোপনি আহি গ'ল, এক্সিডেণ্ট হৈ গ'ল। তো এইটো শ্লিপ এপনিয়াৰ এফেক্ট হ'ব পাৰে। কিছুমান মানুহ দেখিছে একদম ধুনীয়া, একো প্ৰব্লেম নাই, হঠাৎ হাৰ্ট এটেক হৈ এক্সপায়াৰ হৈ গ'ল। চ' এইবিলাক পেচেণ্টৰ শ্লিপ এপনিয়া আণ্ডাৰলাইন থাকিব পাৰে, বহুতবাৰ আনডাইগন'জ হৈ থাকে, ঘৰৰ মানুহেও গুৰুত্ব নিদিয়ে। আৰু সেইটো কাৰণে মানে আমি কেতিয়াবা এইবিলাক পেচেণ্ট কমপ্লিকেশ্যন হোৱাৰ পিছতহে গম পোৱা যায় যে বেমাৰটো আছিল। গতিকে আমাৰ যিসকল দৰ্শক বা যিসকলৰ তেওঁলোকে এই বিষয়টো খুব ভালকৈ তেওঁলোকে অবজাৰ্ভ কৰা উচিত, যাতে আমি, কাৰণ এতিয়াতো কৈ আছে যে পষ্ট ক'ভিড
এনেকৈ হাৰ্টৰ এটেক হৈ হঠাৎ লুকাব আৰম্ভ কৰিছে তাৰ অন্য কাৰণতো আছে গতিকে এই বিষয়টো মানুহে জেনেৰেলি ভাবি লৈছে ভেকচিনৰ প্ৰভাৱ কিবা প্ৰভাৱ এইটোৱেতো চলি আছে মানুহৰ মাজত গতিকে আমাৰ যদি দৰ্শকসকলে বা আমাৰ অসমৰ মানুহবোৰে যদি বুজি পায় যে এইটো সমস্যা আৰু এতিয়া মইতো আজি প্ৰথম শুনিছোঁ যে এনেকুৱা টোপনি ধৰিলে এক্সিডেণ্ট যে হয় তাৰ লগত ইটোৰ সম্পৰ্ক আছে ভাবিবই নোৱাৰি একচুৱেলি আমাৰ ইয়াতে এৱেৰনেছ বহুতেই কম সেইটো কাৰণে মানে পেচেণ্টে সেইটো প্ৰব্লেম বুলি নাভাবে নাকৰ শব্দ হৈ আছে গতিকে ঠিকে আছে বুলি হয় বাট সেইটোৰ লগতে প্ৰব্লেম হ'ব পাৰে সেইটো গম নাপায় আৰু কি আছে এনেকুৱা ধৰণৰ যিবোৰ প্ৰথমতে আমি সেই সমস্যাকেইটা পাতি লওঁ আৰু বিশেষকৈ টিবিটো মানুহে লুকুৱাই ৰাখে আৰু টিবিৰ আপোনাৰ ৰেজিষ্টেঞ্চো বহুত বাঢ়ি গৈছে টিবি মেডিচিন খাই আধা খাই এৰি দিয়ে আমি এখন টিবিৰ সমস্যাটো এইখিনিতে অলপমান পাতি লোৱা ভাল আৰু আপুনি যিকেইটা বিষয় ভাবে যে খুব জৰুৰী মানে জনাটো এইখিনি অকণ যদি কৈ দিয়ে নিশ্চয় টিউবাৰকুলোচিছটো একদম বহুত ইম্পৰ্টেণ্ট বেমাৰ হয় কাৰণ এইটো যদি সময়ত পেলাব পাৰি আৰু মেডিচিনটো সময়ত ষ্টাৰ্ট কৰিব পাৰি তেতিয়াহ'লেতো 100% কিউৰেবল হয় কিন্তু বহুতবাৰ কি হয় আপোনাৰ বেমাৰটো ধৰাৰ পৰা দেৰি হয় বা পেচেণ্টে বস্তুটো লুকাই ৰাখে তো এনেকুৱা হ'লে কি হয় আমাৰ পিছত বেমাৰটো ঠিক হ'লেও কিছুমান কমপ্লিকেশ্যন থাকি যায় কাৰণ টিউবাৰকুলোচিছ যদি সময়ত ধৰা নপৰে বা সময়ত মেডিচিনবোৰ নাপায় তেতিয়াহ'লে মেজৰিটি পেচেণ্টৰ অকণমান লাংছটো ডেমেজ কৰে তো এই লাংছটো যিটো ডেমেজ কৰে সেইটো বেমাৰটো ঠিক হোৱাৰ পিছত তাৰ পৰা কিছুমান প্ৰব্লেম যেনে কাহ হ'ব পাৰে বা কফত ব্লাড গৈ থাকিব পাৰে এইবিলাক ক্ৰনিক প্ৰব্লেম থাকি যায় এটাৰ পিছত এটাকৈ তো সেইকাৰণে মানে আপোনাৰ টিউবাৰকুলোচিছটো টাইমলি ধৰা পৰাটো আৰু কমপ্লিট কোৰ্ছ অফ মেডিচিনটো খোৱাটো বহুত ইম্পৰ্টেণ্ট কিন্তু মানুহে কেনেকৈ গম পাব যে তেওঁ টিবি পৰীক্ষা কৰিব লাগিব কিয় মানে এইটো ধৰিব নোৱাৰে চাইলেণ্ট হয় কি ধৰণৰ চিম্পটম দেখিলে মানুহে প্ৰথমতে এইটো পৰীক্ষা কৰিব লাগে নিশ্চয় মানে টিবি বেমাৰটো হ'লে ধৰি লওক কমন প্ৰব্লেম হ'ব কাহ হৈ থাকিব দীঘলীয়া কাহ হ'ব জ্বৰ থাকিব পাৰে ৱেইট লছ হ'ব পাৰে আৰু খোৱাৰ ভোক চোক কমি যাব পাৰে তো এইটো এনেকুৱা ধৰণৰতো লক্ষণ থাকিব মেজৰিটি পেচেণ্টত কিছুমান নাথাকিব পাৰে আৰু লগত ধৰি লওক যিবিলাক পেচেণ্ট আপোনাৰ ধৰি লওক ডায়েবেটিছ থাকে যিবিলাকৰ ধৰি লওক স্মকিং কৰে এনেকুৱা ধৰণৰ পেচেণ্টত আপোনাৰ টিবি হোৱাৰ ৰিস্কটো অলপ বেছি হৈ থাকে তো এনেকুৱা কিছুমান হাই ৰিস্ক ফেক্টৰ থাকিলেও তেওঁলোকে অকণমান সঘনাই চেকআপ কৰাটো ইম্পৰ্টেণ্ট হয় কাৰণ যদি সোনকালে চেকআপ কৰে তেতিয়াহ'লে বেমাৰটো সোনকালে ধৰা পৰিব যিখিনিয়ে ধৰক যদি আমি জেনেৰেল হেল্থ চেকআপৰ কথা কওঁ বছৰত কিমানবাৰ সাধাৰণতে মানে এনে জেনেৰেল চেকআপ এটা কৰিব লাগে যিবোৰ হেল্ডি ধৰক আমি ধৰিছোঁ বাহিৰৰ পৰা দেখাত সুস্থ এজন মানুহে কিমানবাৰ তেওঁ হেল্থ চেকআপত যাব লাগে বয়স অনুযায়ীও ক'ব পাৰিব আপুনি আমি যাতে বুজি পাওঁ এতিয়া আমাৰ বয়সত আমি কিমানবাৰ যাব লাগিব একজেক্টলি আপোনাৰ একচুৱেলি প্ৰিভেণ্টিভ হেল্থটো বহুত ইম্পৰ্টেণ্ট ইছ্যু কাৰণ এটা বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰা চাই বেমাৰ হোৱাৰ আগতে বা যদি বেমাৰটো আমি আৰ্লি ষ্টেজত ডিটেক্ট কৰিব পাৰোঁ তেতিয়াহ'লে কি হয় আপোনাৰ ৰিকভাৰীটো ফাষ্ট হয় আৰু বেমাৰ এটা হোৱাৰ পিছত যিটো লং টাৰ্ম চিকুৱেলি বা কনচিকুৱেঞ্চেছ থাকে সেইটো আপোনাৰ প্ৰিভেণ্ট কৰিব পাৰি তো সেইকাৰণে প্ৰিভেণ্টিভ হেল্থ চেকআপটো ইম্পৰ্টেণ্ট হয় তো আইডিয়েলি কি হয় সৰু বাচ্ছাবোৰত ইমান এনেকুৱা ৰেগুলাৰ হেল্থ চেকআপ নালাগিবও পাৰে কিন্তু এটা বয়সৰ পিছত ইজিলি ধৰি লওক আপোনাৰ এটলিষ্ট ওৱান্স এ ইয়াৰ ধৰি লওক 30 ইয়াৰ্ছৰ পিছত এটলিষ্ট বছৰত এবাৰকৈ ধৰি লওক এটা জেনেৰেল হেল্থ চেকআপ কৰাটো প্ৰয়োজনীয় আৰু তাৰ ভিতৰতে যদি তাৰ মাজতো কিবা আৰু কেতিয়াবা প্ৰব্লেম হয় তেতিয়া বাৰু সেইটো স্পেচিফিক এপ্ৰ'চ সুস্থ হৈ আছে দেখা একো অসুবিধা নাই তথাপি বছৰত মিনিমাম এবাৰ কৰিলেও ভাল হয় চেকআপ এটা সকলোৱে কৰিব লাগে বহুতবাৰ এনেকুৱা ধৰি লওক হেল্থ চেকআপতে মানুহৰ ডায়েবেটিছ থাইৰয়ডৰ প্ৰব্লেম ধৰা পৰে তো সেনেকুৱা বা ব্লাড প্ৰেছাৰৰ প্ৰব্লেমটো ধৰা পৰে তো সেইকাৰণে এইবিলাক ক্ৰনিক ডিজিজবিলাকৰ মানে আৰ্লি ডিটেকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এতিয়া আৰু কি আছে যিবোৰ আমাৰ সকলোৱে জনা দৰকাৰ যে আৰু কি ধৰণৰ অসুস্থতা আছে ধৰি লওক এতিয়া মোৰ ল'ৰাটোৰ যিটো আছিলে সেইটো আপুনি কি বুলি কয় তাৰ এইটো এলাৰ্জিক ব্ৰংকাইটিছ সেইটো এলাৰ্জি বা এজমা বুলি কোৱা হয় এইটো বস্তু আমাৰ ইয়াতে যথেষ্ট কমন হয় ইয়াৰে দুটা ফেক্টৰ আছে এটা হ'ল হিউমিডিটিটোৰ কাৰণে আৰু এটা হ'ল আমাৰ ইয়াতে পলেন্সৰ এমাউণ্টটো বেছি থাকে তো সেই পলেন্স আৰু হিউমিডিটি দুটাই লগ লাগি আপোনাৰ মানে এই এজমা বা এলাৰ্জিৰ প্ৰব্লেমবিলাক আমাৰ ইনক্ৰিজ কৰি দিয়ে তাৰ কথা আপুনি কৈছে এলাৰ্জিক ব্ৰংকাইটিছ বুলি কৈছিলে সেইখিনি সময়ত আৰু আপুনি তাক এটা ভেকচিনো দিছিলে গতিকে আমি প্ৰিভেণ্টিভ কথালৈ যাওঁতে সেই
সেইটোতো ডেফিনেটলি তাক সহায় কৰিছে একজেক্টলি আপোনাৰ গতিকে আৰু কি ধৰণৰ আছে আমাৰ মানুহখিনি বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকক ক্ষেত্ৰত মাক দেউতাকৰ কি ধৰণৰ কথাবোৰ লক্ষ্য কৰিব লাগিব এতিয়া মোৰ ল'ৰাটো যেতিয়া জন্ম হৈছিল তাৰ খুব খং উঠে সি খং উঠে মুখ ৰঙা পৰি যায় সৰু একেবাৰে কেঁচুৱা তাৰপিছত মই কৈছোঁ এইটো খং চবে হাঁহে ইমান তাৰ ইমান খং মই কৈছোঁ এইটো খং নহয় সেইটো কিবা এটা এক্সপ্ৰেশ্যন হয় তাৰ ডক্টৰক মই যেতিয়া ক'লোঁ ডক্টৰে ক'লে তাৰ নাক বন্ধ থাকে তাৰপিছত তাক নাকৰ কাৰণে ড্ৰপ দিলে তাৰ খংটো কমি গ'ল আমাৰ বহুতে মানে খং আমাৰ ইমান কেঁচুৱাটো ইমান সৰুতে ইমান খং বুলি মানে লাইটকৈ কথাটো লৈ থয় কিন্তু কেঁচুৱা এটাৰ বিভিন্ন ধৰণৰ এক্সপ্ৰেশ্যন থাকে গতিকে মাক দেউতাকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি ধৰণৰ কথাবোৰ অবজাৰ্ভ কৰা দৰকাৰ মই ডক্টৰক কিন্তু কৈছোঁ তাৰ সি যেতিয়া কাহে মোৰ কিন্তু নৰ্মেল নালাগে আপুনি অকণ মন কৰিব কথাটো গতিকে কি ধৰণৰ কথাবোৰ মন কৰিব লাগে আমাৰ বিশেষকৈ যেতিয়া আমি প্ৰিভেণ্টিভ মেজাৰখিনি ল'ব পৰা যায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ধৰি লওক আপুনি যদি এলাৰ্জিৰ কথাটো বা আমাৰ ধৰি লওক এজমাৰ কথাটো যিবিলাক মষ্ট অফ দ্য টাইম চাইল্ডহুড ডিজিজ হয় সেইবিলাকত কি হয় আমি কিছুমান বস্তু চকু ৰাখিব লাগে ধৰি লওক কেতিয়াবা ধৰি লওক অকণমান যদি কাহটো প্ৰলং হয় বা নাক বন্ধটো খুব সঘনাই থাকে বা ধৰি লওক লগৰ ল'ৰা ছোৱালীৰ লগত খেলি আছে দেখিছে যে হঠাৎ ভাগৰটো লাগি যায় সিহঁতৰ সমান দৌৰিব নোৱাৰে তেতিয়াহ'লে এইবিলাক আৰ্লি লক্ষণ হয় যে মানে যে তেওঁলোকৰ মানে অলপ এলাৰ্জি বা এজমাৰ প্ৰব্লেম থাকিব পাৰে তো সেইবিলাকত ধৰি লওক হ'লে লগে লগে ধৰি লওক কিছুমান চিম্পল টেষ্ট আছে সেইবিলাক কৰিলে বস্তুটো ধৰা পৰে বেমাৰটো আৰু সেইমতে মানে আপোনাৰ আৰ্লি ট্ৰিটমেণ্ট কৰিলে এটা বয়সৰ লগত কিছুমানৰ নোহোৱা হৈ যায় এতিয়া সকলোৰে বেলেগ বেলেগ ধৰি লওক আপোনাক কি বুলি কয় ইৰিটেণ্ট ক'ব নে কি ক'ব জানো ট্ৰিগাৰ্ছ বুলি কওঁ ট্ৰিগাৰ যিহে কৰে এতিয়া সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ ট্ৰিগাৰ হয় মোৰ ল'ৰাটোৰ ক্ষেত্ৰত মই তাৰ এলাৰ্জি এনেকুৱা লেভেল আপুনি নিজে পাইছে তাৰ গোটেই পিঠিখনেই ফুলি গৈছিলে উশাহ সি ল'ব নোৱাৰা হৈ গৈছিলে গতিকে এই এলাৰ্জিটো আমি মন কৰিব লাগিব নহয় জানো নিশ্চয় মানে এলাৰ্জিত আমাৰ ধৰি লওক বেলেগ বেলেগ ট্ৰিগাৰ্ছ থাকে আজিকালি আমি ধৰি লওক সেইবিলাক ট্ৰিগাৰো চেক কৰিব পাৰি কিছুমান টেষ্টৰ দ্বাৰা তো ধৰি লওক বহুতৰ ডাষ্টৰ এলাৰ্জি থাকে আৰু পাৰ্টিকুলাৰলি আমি একচুৱেলি বহুত গুৰুত্ব নিদিওঁ কিন্তু আমাৰ ঘৰৰ ভিতৰতে যিবিলাক ডাষ্ট থাকে তাতে এটা বস্তু থাকে হাউচ ডাষ্ট মাইট বুলি কয় তো এই হাউচ ডাষ্ট মাইটটো মানে বহুত কমন এলাৰ্জেন হয় অলমষ্ট 80-90% পেচেণ্ট যাৰ এলাৰ্জি থাকে হাউচ ডাষ্ট মাইটটোৰ এলাৰ্জিক হ'বই তো সেইকাৰণে কি হয় এই হাউচ ডাষ্ট মাইটৰ লেভেলটো ঘৰত কমাই ৰখাটো বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক মানে এই ডাষ্ট মাইটবিলাক ইমান সৰু যে আমি মানে নৰ্মেল চকুৰে দেখা নাপাওঁ যদি মাইক্ৰস্কোপিক মানে ইভেলুৱেশ্যনে তেতিয়াহে ধৰা পৰে এইবিলাক তো সেইকাৰণে কি হয় আপোনাৰ ধৰি লওক যাৰ ঘৰতে এলাৰ্জি থাকে তেওঁলোকৰ ঘৰত কিছুমান মানে প্ৰিভেণ্টিভ এছপেক্ট যেনেকৈ ৱেইট মপিং কৰিব লাগে আপোনাৰ ধৰি লওক ইনডোৰ ডাষ্ট লেভেলটো কমাই ৰাখিব লাগে এনেকুৱা ধৰণৰ কিছুমান আৰু কিছুমান হাউচ ডাষ্ট মাইট প্ৰটেক্টিভ পিলো কভাৰ বেডশ্বীটো পায় সেইবিলাকে মানে আপোনাৰ এলাৰ্জেন লেভেলটো বেডৰুমৰ ভিতৰত কমাই ৰাখে তেতিয়াহ'লে এইবিলাকে মানে এলাৰ্জিটো ট্ৰিগাৰ কৰিবলৈ মানে কম এফেক্টিভ হয় এতিয়া পলিউশ্যনটো আমি এতিয়া দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা ইনডোৰ পলিউশ্যন এটা আউটডোৰ পলিউশ্যন তো এই দুইটাই বেলেগ বেলেগ এতিয়া ইনডোৰ পলিউশ্যনৰ ক্ষেত্ৰত প্ৰিভেণ্টিভ মেজাৰ্ছখিনি এইখিনি ধৰক ধোঁৱা এতিয়া মাক দেউতাকে যদি স্ম'ক কৰে দেউতাকে বা কোনোবাই যাতে ল'ৰা ছোৱালী থকা ঘৰৰ ভিতৰত স্ম'ক কৰিব নালাগে নহয় আপুনি ঘৰৰ ভিতৰতে নহয় স্মকিঙৰ কিছুমান কৰিবই নালাগে যদি কোনোবাই কৰে তেওঁ ধৰি লওক এভইড কৰিব পৰা নাই তো কৰিয়েতো আছে ইমানখিনি এৱাৰনেছৰ পিছতো কৰি আছে স্মকিঙৰ মানে এটা ইণ্টাৰেষ্টিং ফেক্ট আছে ছাপ'জ এজন মানুহে স্মকিং কৰিছে তো এই স্মকিঙৰ ধোঁৱাটো তেখেতৰ গাত অলমষ্ট 3-4 আৱাৰ্ছ লাগি থাকে চ' ছাপ'জ মানুহে ভাবে যে মই ঘৰৰ বাহিৰত স্মক কৰি আছোঁ ঘৰত গ'লোঁ ঘৰৰ মানুহৰ একো এফেক্ট নপৰে কিন্তু সেইটো নহয় সেই এফেক্টটো আপোনাৰ এইটো 3-4 ঘণ্টাৰ পিছত যদি 3-4 ঘণ্টাৰ ভিতৰত যদি আপুনি আহি ঘৰত নিজৰ ল'লে খেলিলে এইটো তাৰ এফেক্ট কৰিব সেইটো সিও সেই ছেম স্মক ইনহেল কৰিব আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট আছে স্মকিঙত মানুহে ভাবে যে এইটো মই এইটো ৰুমৰ ভিতৰত মই ধৰি লওক আজি 3-4 ঘণ্টা পিছত আগতে স্মক কৰিছিলোঁ এতিয়া কোনো সোমালে একো প্ৰব্লেম নাই নহয় ইভেন এটা আমি কওঁ ছেকেণ্ড হেণ্ড স্মকিং বুলি কয় চ' এজন মানুহে আপোনাৰ ধৰি লওক এইটোৰ এটা ৰুমৰ ভিতৰত স্মকিং কৰিছে তো এইটো ধৰি লওক 12-18 ঘণ্টালৈকে সেই ৰুমত সেই স্মকৰ এফেক্টটো থাকিয়ে যায় এনেই বস্তু তললৈ নামি যায় লাহে লাহে ছেটেল হৈ যায় কিন্তু টাইম লাগে দীঘলীয়া সময়লৈকে থাকে মানে এইবোৰ কথা ধৰক কোনোতো তেনেকৈ নেভাবে মই বহুত মানে বিশেষকৈ পুৰুষক দেখিছোঁ
ল'ৰা ছোৱালীৰ ওচৰত থাকে চিগাৰেট খাই থাকে তেওঁলোকে কেয়াৰ নকৰে যে মোৰ এইটো কেঁচুৱাটো বা মোৰ সৰু ল'ৰা ছোৱালী মোৰ কষ্ট পাব বা অসুবিধা হ'ব সেইটোতো নাই এটা আজি নতুন কথা এটা শিকিলোঁ যে ইমান দীঘলীয়াকৈ থাকে গতিকে ইনড'ৰ পলিউশ্যনৰ ক্ষেত্ৰত এই এফেক্টটো আকৌ উইণ্টাৰ্ছত বেছি হৈছে উইণ্টাৰ্ছত সেই স্ম'কৰ এফেক্টটো আকৌ 3 ঘণ্টা জেগাত 5 আৱাৰ্ছলৈকে থাকিব ড্ৰাই হৈ আপোনাৰ উইণ্টাৰ্ছত স্ম'কৰ মানে ছেটেলিংটো অলপ কম হয় হিউমিডিটিৰ হেভিনেছৰ কাৰণে সেইটো অকণমান বেছি দেৰিলৈকে থাকে টানি লৈ যায় পটকৈ আৰু কি আপুনি ভাবে যে আমাৰ মানুহ এনে কি সমস্যাৰ কথা জনা উচিত সেইখিনি আমি অকণ জানি লওঁ মেইন বস্তুটো হ'ল কি যিবিলাক আমাৰ ৰেছপিৰেটৰী প্ৰব্লেম আছে সেইবিলাকত আপোনাৰ কি হয় যে আপোনাৰ চাওক আমাৰ লাংছটো আমি ধৰি লওক 1 মিনিটত এৰাউণ্ড 12 টাইমছ আমি উশাহ লওঁ তো ধৰি লওক যদি আমি দিনটোত হিচাপ কৰোঁ আমি 25,000 বাৰ উশাহ লওঁ 24 আৱাৰ্ছৰ ভিতৰত তো এই 24 আৱাৰ্ছত যেতিয়া 25,000 আমি উশাহ লওঁ তো আমি এপ্ৰক্সিমেটলি 11,000 লিটাৰ এয়াৰ ইনহেল কৰোঁ আৰু এক্সেল কৰোঁ চ' ইটছ এ বিগ এমাউণ্ট অফ মানে এক্সাৰচাইজ তো এই 11,000 লিটাৰ এয়াৰ যেতিয়া আমি দিনত ইনহেল কৰোঁ তো এই 11,000 লিটাৰ এয়াৰটো যিমানেই পলিউটেড হ'ব সিমানে আমাৰ লাংছটো এফেক্ট কৰিব ইয়াতে মেবি ধৰি লওক তাতে আমাৰ ধৰি লওক যিমানেই বেয়া বস্তু থাকিব সিমানে আমাৰ লাঙত বেলেগ বেলেগ প্ৰব্লেম হ'ব যিমান যদি বেক্টেৰিয়া থাকে আমাৰ ইনফেকশ্যন হ'ব এলাৰ্জেন থাকে পলিউশ্যন থাকে তেতিয়া আমাৰ লাঙত এজমা বা COPD প্ৰব্লেম দেখা দিব তো এইকাৰণে কি হয় যে আপোনাৰ এটা যেনেকৈ আমি পানীটো চবেই কনচিয়াছ যে আমি একুৱাগাৰ্ডৰ পানী খাওঁ কিন্তু আমি এই এয়াৰটোলৈকে আমি কনচিয়াছ নহয় আমি চবৰে ঘৰত একুৱাগাৰ্ড আছে কিন্তু চবৰে ঘৰত আমি এয়াৰ কোৱালিটিটোক আমি কেতিয়াও গম নাপাওঁ কিন্তু আজিকালি যিটো এয়াৰ পিউৰিফায়াৰ বুলি কয় তাৰ কিবা কাম আছেনে আছে এয়াৰ ফিল্টাৰৰ ডেফিনেটলি কাম আছে কিন্তু আপুনি যদি চাব আমাৰ চিম্পল লেপটপতে আপুনি যদি আজিকালি অ'পেন কৰে উইণ্ড'জৰ এটা কৰ্ণাৰত দেখা পাব আপোনাৰ সেই ঘৰটোত আপুনি যোনটো জেগাত আছে সেইটোত এয়াৰ কোৱালিটিটো সিহঁতে ধুনীয়াকৈ ডিছপ্লে কৰি থৈ থাকে আপুনি এই বিষয়ে আমাক অকণমান বুজাই দিলে ভাল আছিলে যে এয়াৰ পলিউশ্যনটো আমি ইনডোৰটো আগতে আমি আহিলোঁ এই বিষয়ে এয়াৰ আমি যিটো ইনহেল কৰোঁ সেইটো মানে বিশুদ্ধ হোৱাটো যথেষ্ট প্ৰয়োজন যেনেকৈ আমি বিশুদ্ধ পানী খোৱাত গুৰুত্ব দিওঁ সেনেকৈ আমি বিশুদ্ধ এয়াৰ লোৱাটোতো গুৰুত্ব দিব লাগে চ' যদি আমাৰ ধৰি লওক ইনডোৰ এয়াৰ পলিউশ্যনটো থাকে ইনডোৰতে ঘৰৰ ভিতৰত নহয় তেতিয়াহ'লে আমি যিকোনো বিভিন্ন ব্যৱস্থা কৰিব পাৰোঁ ধৰি লওক কুকিং ছিষ্টেমটো যেতিয়া কিটচেনতো কিছুমান এয়াৰ পলিউশ্যন জেনেৰেট হয় সেই কুকিঙত এক্সজষ্টবিলাক যাতে চাফিচিয়েণ্ট হয় সেইটো ধৰি লওক আৰু ইনডোৰ এয়াৰ পলিউশ্যনত স্মকিংটো বহুত ইম্পৰ্টেণ্ট যাতে ঘৰৰ ভিতৰত কোনো স্মকিং নকৰে সেইটো এটা ইছ্যু সেইটো যাতে মানুহে কেয়াৰ লয় ঘৰৰ মানুহবোৰে তাৰপিছত মানুহে ধূপ জ্বলায় ধূনা জ্বলায় এইটো লাভ আছে নে লোকচান আছে সেইটো লাভো আছে লোকচানো আছে মানে ধৰি লওক যদি এয়াৰ চাৰ্কুলেশ্যনটো ঘৰৰ ভিতৰত থাকে ধৰি লওক তেতিয়াহ'লে সেইটোৰ প্ৰব্লেম ভেণ্টিলেশ্যনটো যদি ভালে থাকে আৰু ধৰি এটা লিমিটলৈকে চব বস্তু ঠিকে আছে যদি আপুনি এক্সেচিভলি যদি ধূপ ধূনা জ্বলে তেতিয়াতো ডেফিনেটলি প্ৰব্লেম হোৱাৰ চান্স থাকে তো সেইটো বস্তু এটা সন্ধিয়া সময়ত ধূনা দিলে অকণমান দিলে সেইটো একো প্ৰব্লেম নহয় আৰু আজিকালি ধৰি লওক বহুতবাৰ কি হয় আপোনাৰ মডাৰ্ণ কিছুমান ঘৰত এয়াৰ চাৰ্কুলেশ্যনটো ভাল নহয় এই এয়াৰ চাৰ্কুলেশ্যনটো ভাল নহ'লে একচুৱেলি এয়াৰ পলিউশ্যনৰ এমাউণ্টটো বাঢ়ি গৈ থাকে চ' এয়াৰ চাৰ্কুলেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো যিবিলাকত ধৰি লওক সেই ছিষ্টেমটো নাই তেওঁলোকে কি কৰিব লাগিব তেতিয়া ধৰি লওক চলিউশ্যনটো কি এতিয়া এটা চলিউশ্যন থাকে যে আপোনাৰ কিছুমানে এয়াৰ পিউৰিফায়াৰ ইউজ কৰিব পাৰে তো এয়াৰ পিউৰিফায়াৰো আপোনাৰ ধৰি লওক পাৰ্টিকুলাৰ ৰুম বা এৰিয়া তাত ধৰি লওক এয়াৰটো পিউৰিফাই কৰি দিব পাৰে তো সেইটোৰ ফলতো কিছুমান বেনিফিট দেখা পোৱা যায় আৰু বাকী সেইটো চফা কৰি ৰাখিব লাগিব আৰু ভেকুৱাম কৰিব লাগিব ধৰক মানে ড্ৰাই ৱেট মপিং কৰিব লাগে যদি ডাষ্টৰ বা ধৰি লওক আপোনাৰ চফা থাকে কাৰ্পেট থাকে সেইবিলাকো মানে ভালকৈ ক্লিন কৰিব লাগে আৰু যদি যিবিলাক মানে আপোনাৰ ঘৰত এজমা বা এলাৰ্জিৰ প্ৰব্লেম বেছি থাকে তেতিয়াতো আমি নৰ্মেল উলেন কাৰ্পেট টাইপৰ বস্তুটো আমি ৰাখিব মানাই কৰোঁ সেইখিনি অকণমান কৈ দিয়কচোন যে কি ধৰণৰ কাপোৰ আমি তেওঁলোকক পিন্ধিব দিব নালাগে কি ধৰণৰ খেলা বস্তু আমি দিব নালাগে ধৰক চফ্ট টয়জ বা কি কোন ধৰণৰ খেলা বস্তু আমি ল'ৰা ছোৱালীবোৰক দিব নালাগে সেইখিনি অকণমান কৈ দিলে মানে খেলা বস্তুৰ ভিতৰত পাৰ্টিকুলাৰলি চফ্ট টয়জবোৰ কাপোৰৰ বা হয় তেতিয়াতো প্ৰব্লেম নহয় কিন্তু সেই প্লাষ্টিক টয়জবোৰ ভাল নহয় যিবিলাক প্লাষ্টিকৰ থাকে সেইবিলাকত কোটিংবিলাক কিছুমান কেমিকেলৰ থাকে সেইবিলাকো হেল্থৰ কাৰণে ভাল নহয় এইটো পাৰ্টিকুলাৰলি ইন জেনেৰেলো ভাল নহয় আৰু ধৰি লওক পাৰ্টিকুলাৰলি এই যিবিলাক ধৰি লওক বেছি উলেন টাইপৰ আপোনাৰ কাৰ্পেট থাকে সেইবিলাকৰ মানে বহুত ডাষ্ট জমা হৈ থাকে পাৰ্টিকল
তো সেইবিলাকে আপোনাৰ কি হয় লাহে লাহে মানে এলাৰ্জি লেভেলটো বঢ়াই গৈ থাকে তো তাৰ সেইবিলাকো আপোনাৰ মানে অকণমান ৰাখিব নালাগে বা যদি থাকেও মানে এটলিষ্ট কম পৰিমাণে থাকিলে ভাল হয় আৰু মানে আৰু এটা মই দেখিছোঁ কিছুমানে পাৰফিউম ল'ব মানে ল'বই নোৱাৰে লগে লগে তেওঁলোকৰ এলাৰ্জি হয় এইটো বহুতৰ থাকে পাৰফিউমৰ প্ৰতি থাকে তো সেইটো কাৰণে সেই মানুহজনেও ল'ব নালাগে আৰু তাৰ ওচৰৰ পৰা যে ঘৰৰ মানুহবোৰেও কমকৈ ইউজ কৰা ভাল এইটো হ'ব আপোনাৰ ইনডোৰ পলিউশ্যন এতিয়া বাহিৰত পলিউশ্যনটো আমি আৰু কি ক'ম আৰু আমি সকলোৱে জানো আৰু দিল্লীততো এয়াৰ পলিউশ্যন আৰু আমি দিল্লীত বোলো আৰু তাত থাকে কিন্তু তাৰ আকৌ তাত সমস্যা নাই নহয় দিল্লীৰ এটা বস্তু হয় মই নাজানো এইটো হয়তো দিল্লী যেতিয়া মই পঢ়ি আছিলোঁ যেতিয়া আপোনাৰ এয়াৰ পলিউশ্যন লেভেল বহুত বাঢ়ি যায় তেতিয়া মানে মই ঘৰৰ পৰা কলেজলৈকে গ'লে এনেকুৱা লাগে চবফালে যেন কুঁৱলী দিছে একচুৱেলি কুঁৱলী টাইপৰ নহয় ফগ টাইপৰ হয় পলিউশ্যন লেভেলটো বহুত হাই আপুনি বহুত দূৰলৈকে একো দেখাই নাপায় ৰাস্তাত তো সেইটো এটা কাৰণে কি হয় সেইটো কাৰণে আপোনাৰ ৰেস্পিৰেটৰী কিছুমান পেচেণ্টৰ বহুত প্ৰব্লেম হৈ যায় কিন্তু এটা বস্তু হয় কি দিল্লীত হিউমিডিটি লেভেলটো কম তো সেইটো কাৰণে কি হয় আমাৰ ইয়াৰ কিছুমান মানুহ যেতিয়া দিল্লীত যায় তেওঁলোক আকৌ ৰেস্পিৰেটৰী প্ৰব্লেমটো অকণ কম হৈ যায় সিহঁতে দিল্লী যোৱাৰ পিছত মই এটা এদিনো তেনেকৈ মানে বিশেষভাৱে পোৱা নাই তেনেকৈ আমাৰ আৰু কেতিয়াবা হৈছে যদিও কাৰণ ইয়াত এই হিউমিড একচুৱেলি মানে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ ট্ৰিগাৰটো ফেক্টৰটো বেলেগ বেলেগ থাকে তো যাৰ হিউমিডিটি ট্ৰিগাৰটো হয় তেওঁলোকৰ কাৰণে অলপ দিল্লীৰ দৰে জেগাত ৰিলিফে পোৱা যায় এতিয়া আউটডোৰ পলিউশ্যনৰ ধৰি লওক মানুহে অকল গছৰ কথাই কৈ থাকে আউটডোৰ পলিউশ্যনৰ বহুতো কাৰণ আছে নহয় জানো সেই কি কাৰণ মানে সেইখিনি আমাৰ মানুহখিনি এৱাৰনেছটো বহুত জৰুৰী যেনে ধৰি লওক আমি গম পালোঁ যে প্লাষ্টিকৰ খেলনাৰ পৰাও আপোনাৰ ট্ৰিগাৰ হ'ব পাৰে বা প্ৰব্লেম হ'ব পাৰে আমি নাজানো সফ্টৱেৰটো ভাবি আছোঁ তাত ধূলি জমা হৈ থাকে যে আউটডোৰ পলিউশ্যনৰ ক্ষেত্ৰতো সাধাৰণ মানে গছৰ লগতে আৰু কি আছে যি এয়াৰ পলিউশ্যনটো ৰুট কৰে বা যিটোৱে ট্ৰিগাৰ কৰে মানে আউটডোৰ পলিউশ্যনৰ ধৰি লওক আমাৰ দেশত চবতছে মেজৰিটি আউটডোৰ পলিউশ্যনটো আমাৰ ভেহিকল এক্সজষ্টৰ পৰা হয় গাড়ী আৰু ছেকেণ্ড কথাটো হ'ল আমাৰ বহুতে দেখোঁ আমাৰ ৱেষ্টবিলাক জ্বলাই দিয়ে তো ৱেষ্টবিলাক জ্বলাই দিয়ে প্লাষ্টিকে হওক যিয়ে নহওক চব মিক্স কৰি দোকানৰ আগত জ্বলাই দিয়ে আপুনি চাব গুৱাহাটীৰ বহুতবিলাক দোকানৰ আগত দেখিব এই জুইৰ দম এটা হৈ থাকে ছাইবিলাক জমা হৈ থাকে তো এই বস্তুটো এটা বহুত বেয়া হেবিট হয় তো এইবিলাকে লাহে লাহে মানে এয়াৰ কোৱালিটিটো বহুত বেয়া কৰে আৰু এইবিলাক মানে প্ৰিভেনশ্যনৰ কাৰণে কোনো মানে SOP নাই মানে গাইডলাইন নাই এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় আৰু পাৰ্টিকুলাৰলি আমাৰ ধৰি লওক আৰু এটা পলিউশ্যন হয় ডাষ্ট পলিউশ্যনটো বহুত হৈ থাকে কাৰণ কি আমাৰ ধৰি লওক ইয়াতে ধৰি লওক বৰষুণটো বেছি হৈ যায় তো বৰষুণটো যোৱাৰ পিছত সেই ডাষ্টটো শুকাই যোৱাৰ পিছত আকৌ ডাষ্ট লেভেলটো বাঢ়ি গৈ থাকে গতিকে সেই ডাষ্ট পলিউশ্যনটো আমাৰ এতিয়া বাৰিষাৰ আগে নলাবোৰ খান্দে দি বাহিৰত দম কৰি থৈ দিলে বাৰিষা আহিলে সেইবোৰ পানীলৈ উটি গ'ল সেইবোৰ মিলি গ'ল ৰাস্তাই ঘাটে ৰেইন টেনি গুচি আৰু ধূলিত উৰিলে সেইটোতো বহুত ডাঙৰ এটা সেইটো আপোনাৰ একচুৱেলি চাওক আমাৰ সমাজত চবৰে নিজৰ সমাজৰ প্ৰতি এটা দায়িত্ব থাকে ধৰি লওক অকল ডক্তৰ বা শিক্ষাবিদৰ বা এজন ছ'চিয়েল এক্টিভিষ্টৰ যে অকল সমাজৰ প্ৰতি দায়িত্ব আছে সেনেকুৱা নহয় ধৰি লওক এজন কণ্ট্ৰেক্টৰ যি সেই নালাটো ড্ৰেইনটো চাফা কৰাৰ দায়িত্ব আছে তেখেতৰতো ঘৰত মানুহ আছে তেখেতৰ মানুহতো বেমাৰৰ পৰা চাফা কৰে এই কণ্ট্ৰেক্টৰটো এটা ভাবিব লাগে যে মোৰ কামটোতো ভালকৈ কৰিব লাগে মই দেখিছোঁ গুৱাহাটীত মেজৰিটি আপোনাৰ ড্ৰেইন চাফা কৰি ড্ৰেইনৰ কাষত আৱৰ্জনাবোৰ পেলাই থ'ব আৰু সেই আৱৰ্জনা আকৌ বৰষুণ আহিলে আকৌ ড্ৰেইনৰ ভিতৰত ওলাব আকৌ কণ্ট্ৰেক্টজনে দুমাহ পিছত আকৌ সেই কণ্ট্ৰেক্টটো পাব আকৌ সেই একেটাই কাম কৰিব তেখেতে যদি নিজৰ কামটো ভালকৈ কৰে সেই আৱৰ্জনা একচুৱেলি কোৰ্টৰ অৰ্ডাৰ আছে আৰু ইভেন মিউনিচিপালিটিৰ নিয়মো আছে যে সেই আৱৰ্জনাবোৰ ইমিডিয়েটলি পৰিষ্কাৰ কৰি লৈ যাব লাগে কেতিয়াবা কৰে মই দেখিছোঁ কিন্তু মেজৰিটি টাইম নকৰে তো সেইখিনিৰ পৰা আপোনাৰ ডাষ্ট পলিউশ্যন বহুত হয় সেই নলাৰ আৱৰ্জনাবোৰ যেতিয়া শুকাই কিনে ডাষ্ট হৈ উৰিব তেতিয়া মানুহৰে বেমাৰ হ'ব সেই কাম কৰা মানুহজন কণ্ট্ৰেক্টৰৰ ঘৰৰ মানুহতো সেই বেমাৰত ভুগিব লাগিব ন তো সেই মানুহজনেওতো নিজৰ সমাজৰ প্ৰতি দায়িত্ব বুজিব লাগিব তো মই দেখিছোঁ যে এই কিছুমান মানুহৰ আমাৰ সমাজৰ প্ৰতি দায়িত্বটো একেবাৰেই কম বা নুবুজে এইটো বস্তু হয় ইনফেক্ট আপুনি দেখিব যে আমাৰ
গুৱাহাটীৰ ৰাস্তাই ঘাটে ওচৰতে ৰাস্তাত বহুত সৰু সৰু ঠেলা লগাই দিয়ে মানুহবোৰে তো এই ঠেলাবোৰৰ পৰা আৱৰ্জনাবোৰ ক'ত যায় তেওঁলোকে আকৌ ড্ৰেইনতে পেলায় তো ড্ৰেইনটো ব্লক হ'ব তো পানীটো হ'বই আপোনাৰ তাৰ পৰা ব্লক হ'লে তো সেই বস্তুটো আপোনাৰ মিউনিচিপালিটি আপোনাৰ গুৰুত্ব দিব লাগে যে এনেকুৱা জেগাত আপুনি ৰাস্তাৰ ওচৰত দোকান লগাব পাৰিব এইটো জেগাত লগাব নোৱাৰে তো এটা গাইডলাইন থাকিব লাগে কিন্তু আপোনাৰ কিছুমান জেগাততো আপুনি যাবই নোৱাৰে গোটেই আপোনাৰ ৰাস্তাৰ ওচৰত ইমানেই বেছি দোকান মানে আপুনি ৰাস্তাই সৰু হৈ গৈছে তো সেইখিনিত এটা মানে আমাৰ মিউনিচিপাল কৰ্প'ৰেশ্যনৰ বা ধৰি লওক আমাৰ পুলিচৰ মানুহবিলাকৰ এটা দায়িত্ব থাকিব লাগে সেইখিনি তেওঁলোকে নিজৰ সমাজৰ প্ৰতি এটা দায়িত্ব বুলি ভাবি পালন কৰিব লাগে সেই বস্তুখিনি তেওঁলোকে বুজি পাব লাগে সেইটো বস্তু গুৱাহাটীত যথেষ্ট কম আৰু মই ভাবোঁ যে আমাৰ যিখিনি ধৰি লওক আজি আমাৰ অঞ্চলটোতে আপুনি ওলাই যাওঁতে আপুনি আহিছে চাগে দেখিছে নলা কটা আছে ওপৰত জাবৰবোৰ আছে যিহেতু এইটো সামাজিক মাধ্যমৰ যুগ ছ'চিয়েল মিডিয়া এতিয়া এৱাৰনেছ আছে আমাৰ ইয়াৰে মানুহে এইখিনি ভিডিঅ' কৰি ফটো তুলি এজন কোন কণ্ট্ৰেক্টৰে কৰিছে কাৰ আণ্ডাৰত কাম হৈ আছে কি হৈ আছে ছ'চিয়েল মিডিয়াত যদি তেওঁলোকে এইবোৰ দিবলৈ আৰম্ভ কৰে তেতিয়াতো এটা ৰেজিষ্টেঞ্চটো পাব ডেফিনেটলি পাব ডেফিনেটলি এইটো আমাৰ ছ'চিয়েল ৰেজিষ্টেঞ্চটো দৰকাৰ আছে ন এইখিনি একজেক্টলি মানে আগতে মই এটা অৰ্গেনাইজেশ্যন শুনিছিলোঁ ছেভ গুৱাহাটী বিল গুৱাহাটী বুলি তেওঁলোকে কিবা কিবি গুৱাহাটীৰ ৰাইজৰ ইছ্যুবিলাক মানে ৰেইজ কৰে কিন্তু এতিয়া সেনেকুৱা এটা মানে আপোনাৰ সংগঠনৰ প্ৰয়োজন হৈছে য'ত আমি মানুহৰ প্ৰব্লেমবিলাক ৰেইজ কৰিব লাগে কাৰণ আপোনাক চাওক এই প্ৰব্লেমটো ৰেইজ কৰে আপোনাক মানে আপুনি কাৰোবাৰ এগেইনষ্টত কৰা বা কাৰোবাৰ বিপক্ষ হোৱা নুবুজায় কাৰণ এইটো ধৰি লওক আমাৰ ডাঙৰ ঘৰ গুৱাহাটীখন এখন ধৰি লওক মোৰ নিজৰ ঘৰ এটা আছে কিন্তু এজ এ হোল দিছ হোল গুৱাহাটী ইজ আৱাৰ ফেমিলি তো গুৱাহাটীখন ভালকৈ পৰিচালনা কৰা গুৱাহাটীখন ভালকৈ চলাটো বহুত ইম্পৰ্টেণ্ট হয় কিছুমান সৰু সৰু বস্তুৱে আমাৰ লাইফটো ইজি কৰি পেলায় ধৰি লওক আমাৰ ড্ৰেইনেজ ছিষ্টেমটো যদি ভাল হৈ থাকে ধৰি লওক ৰাস্তা ঘাটত যদি ট্ৰেফিকটো ভাল হৈ থাকে ধৰি লওক আমাৰ এয়াৰ পলিউশ্যনটো ভাল হৈ থাকে তো আমাৰ লাইফটো মানে গুৱাহাটীত যিমান চহৰ জংঘল যি আছে অসমৰ কথাই গোটেই অভাৰঅল গোটেই অসমৰ কথা কিন্তু অসমৰ যিবিলাক পেৰিফেৰীত আছে যিবোৰ দূৰণিবতীয়া ঠাইত আছে যিসকলে গুৱাহাটীৰ পৰা দূৰত বা ডিব্ৰুগড় মেডিকেলৰ পৰা দূৰত সেইখিনিৰ কাৰণে আপুনি কি ক'ব বিচাৰিব তেওঁলোকক কাৰণ আমি এতিয়া প্ৰিভেনশ্যনলৈওতো আহিব লাগিব কাৰণ এটা হ'ল চিকিৎসা আৰু এটা আমি নিজে কেনেকৈ প্ৰিভেণ্টিভ মেজৰবোৰ আমি কেনেকৈ ল'ম নিজৰ লাং এক্সাৰচাইজ কৰা বা কি কৰা যি আপোনালোকে জানিব আৰু দূৰৰ মানুহখিনিয়ে যিখিনি মানুহে হেল্থ কেয়াৰ ছিষ্টেমটোৱে যেনেকৈ সামৰি ল'ব লাগিছিল আজিও ল'ব পৰা নাই তেওঁলোকৰ কাৰণেও আমি কি তেওঁলোকৰ কাৰণে কৰিব পাৰোঁ বা আপুনি বিশেষকৈ আপুনি তেওঁলোকক কি ক'ব বিচাৰে নিশ্চয় একচুৱেলি হেল্থ কেয়াৰ ছিষ্টেমটো অসমত অৱশ্যে লাষ্ট কিছু বছৰ যথেষ্ট এক্সপাণ্ড হৈছে মই যেতিয়া আপোনাৰ MBBS কৰি আছিলোঁ তেতিয়া অকল আমাৰ 3খন মেডিকেল কলেজ আছে এতিয়াতো যথেষ্ট মেডিকেল কলেজ হৈছে তো আপোনাৰ হেল্থ কেয়াৰ ইজ এক্সপেণ্ডিং তথাপিও মানুহৰ পপুলেশ্যনৰ যিটো ৰেটত বাঢ়ি গৈ আছে সেই হিচাপে হেল্থ কেয়াৰটো ষ্টিল মানে অভাৰলোড হৈ আছে ছিষ্টেমটো তো সেইটো কাৰণে কি হয় আপোনাৰ মেইন ইম্পৰ্টেণ্ট হ'ল মানুহে নিজৰ স্বাস্থ্যটো ভালকৈ ৰখাটো গুৰুত্ব দিব লাগে প্ৰিভেণ্টিভ হেল্থ কেয়াৰটোত যাতে বেমাৰ হৈ কিনে হস্পিটেলত গৈ পৰি থকাতকৈ তেওঁলোকে কি কৰিব পাৰে তাৰ কাৰণে ধৰি লওক আপুনি মানে নেচাৰেলি কেনেকৈ নিজৰ ৰেছপিৰেটৰী হেল্থটো ঠিকে ৰাখিব পাৰে ৰেছপিৰেটৰী হেল্থটো ঠিক ৰাখিবলৈ আপোনাৰ কি হয় যে প্ৰথম কথাটো হ'ল আপোনাৰ যদি ক'ৰবাত পলিউটেড এৰিয়াত যায় ধৰি লওক যিবিলাক তেতিয়াহ'লে এটলিষ্ট মাস্কটো ইউজ কৰিব লাগে আৰু ধৰি লওক আপোনাৰ যিবিলাক এক্টিভিটিৰ কাৰণে পলিউশ্যন হ'ব পাৰে সেই বস্তুটো মানে মানুহে এভইড কৰিব লাগে কিছুমান ধৰি লওক ক'ৰবাত যিবিলাক এক্টিভিটি ধৰি লওক ডাষ্ট বেছি হয় বা ধৰি লওক বাৰ্ণিং কিছুমান মুকলিকৈ বস্তু জ্বলাই দিয়ে সেইবিলাকৰ পৰা ধৰি লওক যিবিলাক ফিউমছ হয় সেইবিলাকৰ মানে এক্টিভিটিবিলাক আপোনাৰ এভইড কৰিব লাগে আৰু প্লাছ ধৰি লওক ৰেগুলাৰ এক্সাৰচাইজ কৰাটো প্ৰয়োজনীয় হয় আৰু আপোনাৰ কিছুমান ব্ৰিডিং এক্সাৰচাইজ আছে সেইবিলাকো লাংছৰ হেল্থটো মানে ইম্প্ৰুভ কৰে আৰু তাত বাহিৰে ঘৰতো কিছুমান গছনি ধৰি লওক কেম্পাছৰ ভিতৰত ৰাখিব লাগে তেতিয়া এই যিমানে আপোনাৰ গছবোৰ কি যিবোৰে আপোনাৰ কিছুমান ধৰি লওক আমাৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত দুৰ্গা পূজাৰ সেইখিনি আগে পাছে যেতিয়া তাত ছটিয়না ফুলে যাৰে ধৰণৰ ইছ্যু আছে সকলোৱে ভুগিবলৈ আৰম্ভ কৰে নিশ্চয় আপোনাৰ কি হয় কিছুমান গছৰ পলেন্সবিলাক বহুত ষ্ট্ৰং থাকে আৰু এইবিলাকে ট্ৰিগাৰ বহুত ফ্ৰিকুৱেণ্টলি কৰে তো সেই ইউকেলিপ্টাছ বা এনেকুৱা ধৰণৰ কিছুমান গছৰ মানুহ বহুত হেৰি কৰে কোনবোৰ গছে এইটো প্ৰিভেণ্ট কৰে অ'কে মই সেইটোৰ বিষয়ে মোৰ অৱশ্যে বিশেষ ইমান নলেজ নাই আমি কাৰোবাৰ পৰা নিশ্চয় এইখিনি বিষয়ে জানিব পাৰিম কোনোবাই আমাৰ যে চাই আছে তেওঁলোকৰ মাজতো হয়তো এই বিষয়ে জনা মানুহ থাকিব
গতিকে ধৰি লওক এতিয়া নিম নিম গছটোৰ যথেষ্ট বেনিফিট আছে আমাৰ এতিয়া ভিতৰত আমাৰ যদি ইমিউনিটি চিষ্টেমটোত আমাৰ বাঢ়ি যায় তেতিয়া এইবোৰ অকণমান আমি ৰুট কৰিব পাৰোঁ নে ৰেজিষ্টেঞ্চটো পাৰোঁ একজেক্টলি গতিকে ইমিউনিটিটো বঢ়াবলৈ হ'লে কি ধৰণৰ আমি খাদ্য খাব লাগে ধৰি লওক যিবোৰ আমি আজিকালি যিটো ছুপাৰ ফুড কনচেপ্টৰ পৰা দূৰত আহি কৈছোঁ সাধাৰণতে আমি যিখিনি ঘৰৰ ওচৰে পাজৰে পাওঁ আমাৰ যিটো গাঁৱলীয়া বুলি কয় সেইখিনি কি খাদ্য আছে যিখিনি আমাৰ এই ইমিউনিটিটো আমাৰ জেনেৰেল ইমিউনিটিৰ লগতে আমাৰ লাং ইনফেকশ্যন বা এই ধৰণৰ সমস্যাবোৰ ৰোধ কৰিব পাৰে নিশ্চয় আমাৰ যিখিনি আমাৰ ঘৰুৱা খাদ্য সেইখিনিত আমাৰ যিটো আমাৰ ট্ৰেডিশ্যনেল আছামিজ যিটো ফুড খোৱাৰ ছিষ্টেম হয় সেইটো মানে আমাৰ একদম হেল্থ প্ৰিভেণ্টিভ হেল্থৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তেতিয়া মানে যিটো মিল আমি খাওঁ আমাৰ আগৰ আজু ককাৰ দিনৰ পৰা চলি আছে সেই খোৱা বস্তুতে আমাৰ স্বাস্থ্যটো প্ৰিভেনশ্যনৰ কাৰণে ছাফিচিয়েণ্ট এনাফ আমি তাতে আৰু বেলেগ মানে চিন্তা কৰিবই নালাগে কিন্তু মানে আজিকালিৰ যুগত ধৰি লওক বহুতে বাহিৰত খায় বা ধৰি লওক কেতিয়াবা এবাৰ খোৱা দুবাৰ খোৱা বেলেগ কিন্তু ধৰি লওক 70-80% টাইম যদি আপুনি বাহিৰতে খায় তেতিয়াহ'লে সেই ফুড কোৱালিটিটো আপুনি নাপাব আৰু তাৰ পৰা ডেফিনেটলি কিছুমান শৰীৰত হানি হ'বই আৰু সকলোৱে যদি উশাহ নিশাহটো আমাৰ যদি তেওঁলোকে সেইটো এক্সাৰচাইজটো কৰি থাকে আৰু তেওঁলোকে সেইটো শিকাবলৈও মানুহ আছে তেওঁলোকে সেই বিষয় বিশেষজ্ঞ আছে তেওঁলোকৰ ওচৰলৈও যাব পাৰিব আৰু আজিকালি নতুন জেনেৰেশ্যনেতো নেট খুলিলেই আপোনাৰ বিচাৰি পায় কেনেকৈ কৰিব লাগে আৰু এটা কথা হ'ল কি এই যে মানুহে অভাৰ দ্য কাউণ্টাৰ মেডিচিন নিজৰ ইচ্ছামতে গৈ ফাৰ্মাচিষ্টক সুধি খায় তাৰ ফলত কি ধৰণৰ মানে যে কিয় খাব নালাগে আৰু কোনখিনি আমাৰ মানে অভাৰ দ্য কাউণ্টাৰ মেডিচিন ছেফ কিন্তু যিবোৰ কৰিব নালাগে এইখিনি অলপ আমি মানুহখিনি জানিলে এই ভুলবোৰ নকৰে নিশ্চয় ধৰি লওক আপোনাৰ চৰ্দি হৈছে কিবা এটা এলাৰ্জি মেডিচিন খালে বা জ্বৰ হৈছে পেৰাচিটামল এটা খালে এইটো বিশেষ একো প্ৰব্লেম নহয় দিছ ইজ মানে আৰামছে ল'ব পাৰে কিন্তু ধৰি লওক এণ্টিবায়'টিকে লওক বা কিছুমান দীঘলীয়া মেডিচিন থাকে সেইবিলাক মেডিচিন ধৰি লওক চুগাৰ বা প্ৰেছাৰ বা ধৰি লওক এজমাৰ মেডিচিন এইবিলাক যদি মানে অভাৰ দ্য কাউণ্টাৰ ইউজ কৰে তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে কাৰণ সেই মেডিচিনবিলাকৰ ইফেক্ট বা ছাইড এফেক্টটো মনিটৰ কোনো কৰিবলগীয়া নাথাকে তাৰ মেজাৰো আছে তাৰ সেইটোৱে সেই বস্তুটোৰ কাৰণে আপোনাৰ কেতিয়াবা মানে আপোনাৰ কেতিয়া ভিতৰি ছাইড এফেক্ট হৈছে গমেই নাপাব তো তেতিয়াহ'লে প্ৰব্লেম হৈ যায় এইবিলাকৰ পৰা এতিয়া আমি ধৰি লওক আপুনি দিল্লীতেই পঢ়িছিল নহয় জানো এতিয়া দিল্লীত আমি দেখোঁ যে সকলো অলমষ্ট লিভাৰৰ পৰা আৰম্ভ কৰি সকলো মানে স্পেচিয়েলাইজড একো একটা মানে অংশ লয় হাৰ্ট হওক লাং হওক যিকোনো তাৰে ছুপাৰ স্পেচিয়েলিটি হস্পিটেলবোৰ আছে অসমত দেখিছোঁ জেনেৰেল হস্পিটেলবোৰ আছে ভাল হস্পিটেল এতিয়া আহিছে প্ৰাইভেট হওক চৰকাৰী চব আমি আহিছে দেখিছোঁ কিন্তু এইটো ক্ষেত্ৰত ছুপাৰ স্পেচিয়েলিটি হস্পিটেলটো অসমততো নাই নহয় জানো যেনেকৈ চিলড্ৰেনৰ কাৰণে মানে পেডিয়াট্ৰিক্স কোনো ছুপাৰ স্পেচিয়েলিটি বোধহয় নাই বেলেগকৈ চাইল্ড বুলি এটা ডিপাৰ্টমেণ্ট এটা আছে সকলোতে ডিপাৰ্টমেণ্ট আছে ডেডিকেটেড হস্পিটেলৰ মানে অকণমান অভাৱ আছে কিন্তু এখন য'লৈ ল'ৰা ছোৱালীয়ে গৈ তালৈ যিটো আমি চাইল্ড কেয়াৰ বুলি কওঁ য'ত তেওঁলোকে ফিল নকৰে যে এখন হস্পিটেল তেনেকৈ এটা সকলো ধৰণৰ ব্যৱস্থা থকা এখন আমাক যেনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে লাগে তেতিয়া ৰেছপিৰেটৰী কেয়াৰৰ কাৰণেও লাগে নহয় জানো যে আপুনি যদি নিজে ভাবে যে আপোনাৰ যিখিনি আপোনাৰ জ্ঞান আপোনাৰ যিখিনি আপোনাৰ এনাৰ্জি আৰু আপোনাৰ যিটো মানুহৰ প্ৰতি দায়বদ্ধতা সেইটোৱে যদি আপোনাক যদি কোৱা হয় যে আপোনাক এটা সপোন ল'বলৈ দিয়া হ'ল আপোনাক এটা প্লেন কৰিব দিয়া হ'ল আপুনি কি কৰিব তেতিয়া কোনটো প্লেন আপুনি সামৰি ল'ব যিটো ধৰক আপুনি যদি আপোনাৰ সপোনটো আমাক কয় সেই সপোনটো আমি ইয়াৰ মাজেৰে আমি চৰকাৰকো জনাম সচেতন মানুহখিনিকো জনাম যাতে এই ধৰণৰ কামবোৰ যাতে হয় যাতে মানুহৰ সহায় হয়
নিশ্চয় আমাৰ একচুৱেলি গভৰ্ণমেণ্টে যিহেতু হেল্থ কেয়াৰত যথেষ্ট ইনভেষ্টমেণ্ট কৰিছে, নতুন নতুন মেডিকেল কলেজ খুলি আছে, তো তেওঁলোকে ধৰি লওক এটা ডেডিকেটেড কিছুমান হস্পিটেল খুলিব পাৰে, ধৰি লওক ৰেছপিৰেটৰী মেডিচিনৰ ওপৰতে বা কাৰ্ডিঅ'লজিৰ ওপৰতে, বা বহুত জেগাত এনেকুৱা হাৰ্ট লাঙৰ স্পেচিয়েলিষ্ট চেণ্টাৰ কিছুমানো আছে। তো এনেকুৱা ধৰণৰ কিছুমান মানে চেণ্টাৰত তেওঁলোকে গুৰুত্ব দিব পাৰে, যিটো হ'লেও ধৰি লওক তাতে ধৰি লওক বিশ্বৰ চব ধৰণৰ চিকিৎসা ব্যৱস্থা থাকিব আৰু পেচেণ্টে আপোনাৰ ধৰি লওক এই স্পেচিয়েল কেয়াৰবোৰ পাব, য'ত স্পেচিয়েল নিড থাকে পেচেণ্টবোৰৰ কাৰণে। আপোনালোকে যদি আজিৰ দিনটোত আমি দেখিছোঁ আমাৰ জেনেৰেশ্যনৰ বন্ধু ডাক্তৰসকলে একেলগে ক'ৰবাত বহি তেওঁলোকে সকলো বিভাগৰ তেওঁলোকে তাতে পেচেণ্টবোৰ চায়। তো আপোনালোকৰ যিখিনি লগৰ আছে, আপোনালোকৰ জেনেৰেশ্যনৰ যিখিনি আছে, আপোনালোকেও তেনেকৈ গোট খাই কিবা কৰিব পৰা কথা আপুনি ভাবিব পাৰে নেকি? তেনেকৈ বৰ্তমান ভাবা নাই এনেকুৱা। সকলোৱে মিলি ধৰক ক'ৰবাত এটা গোট খালে ল'ৰা আহিল, বিশেষকৈ আপোনাৰ নিজৰ বিভাগটোতে ইমানবোৰ য়াং ডক্টৰছ আছে, আৰু আজি আমাৰ ইয়াতো মোৰ যিখিনি মানে মোৰ পডকাষ্ট চায় তাৰ মাজত কিন্তু মেডিকেল ষ্টুডেণ্টো আছে। তেওঁলোকক আপুনি কি ক'ব এতিয়া? তেওঁলোকৰ বিষয়ে আপোনাৰ জ্ঞান অভিজ্ঞতাই পৰা আপুনি তেওঁলোকলৈ কিবা ক'ব বিচাৰে নেকি তেওঁলোকক, বিশেষকৈ আপোনাৰ এইটো ক্ষেত্ৰত যিটোত আপুনি অভিজ্ঞ? নিশ্চয়। আপোনাৰ ধৰি লওক যিবিলাক ষ্টুডেণ্টে মেডিকেলত সোমাইছে বা অলৰেডি পাছ আউট কৰিছে, তো তেওঁলোকৰ কাৰণে কি হয় যে প্ৰথম এটা পাৰ্টিকুলাৰ স্কিল আহৰণ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। ধৰক যিকোনো বিভাগত তেওঁলোকৰ মন পচন্দৰ বিভাগত সোমাই লৈ কিনে সেই বিভাগৰ ৰিলেটেড স্কিলবোৰ যাতে ভালকৈ একুৱায়াৰ কৰে, সেইটো লাগিলে তেওঁলোকে কেতিয়াবা ধৰি লওক পষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছতো আজিকালি বহুত জেগাত আপোনাৰ ফেল'শ্বিপ বা আৰু এডভান্স ট্ৰেইনিঙৰ সুবিধা থাকে। তো সেইবিলাক কৰি ল'লে কি হয়, তেওঁলোকে নিজৰ আপডেটেড হৈ থাকিব, নিজৰ কনফিডেন্সটোও থাকিব, আৰু তেওঁলোকে পেচেণ্ট কেয়াৰটো আৰু ভালকৈ দিব পাৰিব। তো এইকাৰণে মেডিকেল ষ্টুডেণ্টৰ কমপ্লিট নলেজটো ইম্পৰ্টেণ্ট হয়। মই ভাবোঁ যে আজি আমি যিখিনি কথা আমি পাতিলোঁ, মই ভাবোঁ যে আপোনাৰ আৰু বহুত ধৰণৰ প্ৰশ্ন আছে যিবোৰ আপোনাৰ ওচৰলৈ আহিবলৈ সুবিধা নাই, আৰু তেওঁলোকে এইখিনি প্ৰশ্ন কৰিবলৈ সুযোগো নাপাব, কাৰণ আপোনাক মই দেখিছোঁ, মই আজি বহুত সময় লৈছোঁ, সেইটো কাৰণে মই দুখী অনুভৱ কৰোঁ যে বহুত পেচেণ্টে এইখিনি সময় আপুনি দিলেহেঁতেন, কিন্তু যিহেতু মানুহে ঢুকি নাপায় বহুতে, গতিকে কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে এই বিষয়ে, প্ৰশ্নখিনি যদি কোনোবাই কৰে, সেইখিনি গোটাই এদিন আমি এনেকৈ মুখামুখি বহি সেইটো আমি লাইভ কৰিম, মানুহৰ প্ৰশ্ন আমি যাতে উত্তৰ দিব পাৰোঁ। গতিকে মই এজন ছিনিয়ৰ চিটিজেন হিচাপে, বা মই জীৱনৰ এজন অভিজ্ঞ মানুহ হিচাপে, মই এজন লেখক হিচাপে, মানুহ হিচাপে, মাতৃ হিচাপে, মই এইটো কথাই মই বিশেষকৈ চৰকাৰখনক ক'ব বিচাৰোঁ যে ছুপাৰ স্পেচিয়েলিটি হস্পিটেলবোৰ গঢ়ি তোলাত চৰকাৰে যদি আগভাগ লয় তেতিয়া আমাৰ কাৰণে খুব ভাল। এতিয়া প্ৰাইভেট কিছুমান হ'বলৈ লৈছে, যেনেকৈ কিডনী ট্ৰান্সপ্লাণ্টৰ কাৰণে, কিডনী কেঞ্চাৰ কেয়াৰ, এইবোৰতো হৈছে কিবা কিবি, কিন্তু এইবোৰ যদি লয় তেতিয়াহ'লে খুব ভাল হয়। আৰু যিটো পলিউশ্যনটো ৰোধ কৰিবলৈ অকল গছকেইডালৰ মুখলৈ চাই থাকিলে নহ'ব, পলিউশ্যন ৰোধ কৰাৰ, ইনডোৰ আৰু আউটডোৰ পলিউশ্যন ৰোধ কৰাৰ কাৰণে আমি সাধাৰণ মানুহে যিখিনি কাম আমি কৰিব পাৰোঁ সেইখিনি আমি সকলোৱে কৰা উচিত। আৰু চৰকাৰেও বিশেষকৈ যিসকলে এই দিশটো চোৱা চিতা কৰে, এই ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসন ব্যৱস্থা খুব কঠোৰ হোৱা উচিত এইটো ক্ষেত্ৰত। এইখিনি মই ভাবোঁ আজিৰ কাৰণে আমি যথেষ্টখিনি আমি কথা সামৰি ল'লোঁ, কিন্তু এইটো এটা ইমান বিশাল এটা বিষয় আৰু ইমান মানুহে এইটোত কষ্ট পাই আছে, বা আৰু এইটো জটিলতৰ হৈ গৈ আছে। ক'ভিডৰ সময়তে এটা এইখিনিতে মই সামৰাৰ আগতে এটা কওঁ যে আমাৰ পষ্ট ক'ভিড সময়খিনিত এতিয়া মানুহৰ ভিতৰত মূৰত এটা বস্তু সোমাই গৈছে, এইটো চাইক'লজিকেলি খুব ডিপাৰ লেভেলত মানুহক এফেক্ট কৰিছে, যে এইটো আমাক যিটো দিলে, আমাৰ যিটো ভেকচিন দিলে, ভেকচিনৰ এফেক্টৰ কাৰণে হাৰ্ট এটেক হৈ মানুহ এনেকৈ আমি খুব ফ্ৰিকুৱেণ্টলি দেখি আছোঁ। সেইটো হয়তো আমাৰ মিডিয়া এতিয়া আমি ঢুকি পাওঁ খবৰবোৰ, সেইকাৰণে হয়তো হ'ব পাৰে বেছি হৈছে, হয়তো বিভিন্ন কাৰণত। সেইটো ক্ষেত্ৰত আমি কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ এইটো ক্ষেত্ৰত, মই
অকণমান মই নিজে কথাটো হ'ল কি একচুৱেলি ভেকচিনৰ 100% ছেফ তাৰ পৰা একো একচুৱেলি হোৱা নাই বাট একচুৱেলি দিজ আৰ কোইনচিডেঞ্চ মাত্ৰ মানে ধৰি লওক বেলেগ কিছুমান কাৰণতে মানুহৰ হাৰ্ট ডিজিজটো বাঢ়িছে কাৰণ কি হয় ইয়াং এতিয়া বহুতে কৈছে যে ক'ভিডৰ কাৰণে ইয়াং এজ গ্ৰুপত খুব বেছিকৈ মানে এই বস্তুটো প্ৰচাৰ হৈছে মানে কিমানখিনি সত্য এইটো নহয় এইটো বেছিকৈ কি হৈছে কাৰণ আমাৰ আজিকালি ধৰি লওক ইয়াং পপুলেশ্যনৰ মাজত যিবিলাকৰ বহুতৰ ফিজিকেল এক্টিভিটিটো একেবাৰেই কম আৰু বেছিভাগে আপোনাৰ ধৰি লওক বাহিৰৰ খানাটোৱে বহুত খায় ধৰি লওক ঘৰত কুকিংটো একেবাৰে কমি গৈছে তো ধৰি লওক এনেকুৱা ধৰণৰ কি হয় ফুড হেবিটৰ কাৰণে এই যে আৰ্টিফিচিয়েল প্ৰটিনবোৰ যে এক্সট্ৰা প্ৰটিন লয় যিটো পাউডাৰ ফৰ্মত কিবা কিবি সেইটোৰ কাৰণে একো প্ৰব্লেম নহয় যদি আপোনাৰ নৰ্মেল কিডনী আছে আৰু এটা লিমিটেড ড'জৰ ভিতৰত লয় অভাৰড'জ নকৰে তেতিয়া চব বস্তুৱে ছেফ হয় কিন্তু বেছিকেলি কি হয় মানুহৰ লাইফষ্টাইলটো বহুত হেৰি হৈছে লেক অফ এক্টিভিটি আৰু আপোনাৰ ৰিলায়েঞ্চ অন মানে বাহিৰা খাদ্যৰ ওপৰত বেছি হয় মানে ধৰি লওক ঘৰৰ কুকিংটো একেবাৰে কম হৈ গৈছে তো এইবিলাকৰ কাৰণে আপোনাৰ একচুৱেলি মেজৰিটি পেচেণ্টৰ কম বয়সতে হাৰ্ট এটেক বা ষ্ট্ৰোক বা এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা গৈছে যিটোৰ লগত লাঙৰ সম্পৰ্ক আছে ডেফিনেটলি লাংছৰো বহুতৰ প্ৰব্লেম আছে কাৰণ আজিকালি ধৰি লওক যদি দেখে আমাৰ যিটো স্মকিঙৰ ডাটা যিটো দেখে যে স্মকিং চিগাৰেট কনজাম্পশ্যনৰ তো এইটো বহুত বাঢ়ি গৈছে তো এই চিগাৰেট কনজাম্পশ্যন যিমানে বাঢ়িব সিমানে ৰেছপিৰেটৰী প্ৰব্লেমো বাঢ়ি গৈ থাকিব কিন্তু এতিয়া প্ৰিভেণ্টিভ মেজাৰ হিচাপে কি ভেকচিন আছে যিবোৰ ডাঙৰে ল'ব পাৰে আৰু সৰুৰ কাৰণে যদি বিশেষভাৱে আছে একচুৱেলি আমাৰ ৰেছপিৰেটৰী প্ৰিভেনশ্যনৰ কাৰণে যিবিলাকৰ ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ আছে ধৰি লওক এজমা বা চিঅ'পিডি বা এলাৰ্জিৰ প্ৰব্লেম আছে তাতে আমাৰ দুটা ভেকচিন ইউজুৱেলি ৰিকমেণ্ড কৰা যায় এটা আপোনাৰ ইনফ্লুৱেঞ্জাৰ ভেকচিন আৰু এটা নিমনিয়াৰ ভেকচিন আৰু এই দুটা আপোনাৰ সৰু পেডিয়াট্ৰিক এজ গ্ৰুপতো ইউজ কৰিব পাৰি ডাঙৰটো ইউজ কৰিব পাৰি এতিয়া এইখিনি মই আপোনালোকক পিছত ভালকৈ লিখি পেলাই এইখিনি আপোনালোকক মই দেখুৱাই দিম এতিয়া আপোনাৰ পৰা আমি লৈ ল'লোঁ এইখিনি যাতে মানুহখিনিয়ে ভালকৈ পাই যায় যে কোনখিনি ভেকচিন ল'ব পাৰে আৰু যিকোনো হস্পিটেলতে পাব নহয় জানো পাব আমাৰ চৰকাৰী বেচৰকাৰী চবতে আপোনাৰ ভেকচিনটো এভেইলেবল আছে কাৰণ এইটো এটা প্ৰিভেনশ্যনটো পলিউশ্যনটো আছে পলিউশ্যনে আমি চেষ্টা কৰি থাকিম গছ ৰুওক এই ধৰণৰ বস্তুবোৰ আমি যিবোৰ কৰিব পাৰোঁ আমি পলিউশ্যন কম কৰিবলৈ কিন্তু আমি কৰি থাকিম ইনডোৰ পলিউশ্যনৰ ক্ষেত্ৰত যিসকলে সচেতনভাৱে ইনডোৰ পলিউশ্যনটো কমাই ৰাখিবৰ কাৰণে যিবোৰ কৰিব পাৰে কৰিলে লগত প্ৰিভেণ্টিভ এক্সাৰচাইজ কৰিলে ভাল ঘৰুৱা খাদ্য খালে এইখিনিত নিজৰ ধৰি লওক যিটো ছেডেণ্টাৰী লাইফ বা আজিকালিতো ল'ৰা ছোৱালী ৰাতি নুশুৱে দিনত শুৱে এই যে ইৰেগুলাৰিটিজবিলাক ওলায় কেনেকৈ মানে সেইটোতো আছেই তাৰ লগত যদি ভেকচিনটো যেতিয়ালৈকে লয় তেতিয়া বহুত ক্ষেত্ৰত যদি মানে ক্ৰনিক ডিজিজ থাকে তেতিয়াহ'লে ভেকচিনটো লোৱাটোতো মানে আপোনাৰ প্ৰয়োজনীয় হয় এনেই জেনেৰেলি এনেই দি দিব নালাগে জেনেৰেলটো প্ৰয়োজন নাই জেনেৰেল যিটো আপোনাৰ সৰু পেডিয়াট্ৰিক এজ গ্ৰুপত এটা জেনেৰেল ভেকচিনেশ্যন চিডিউল থাকে সেইটোৱে প্ৰয়োজন বাকী এল্ডাৰলি এজ গ্ৰুপত কেতিয়াবা জেনেৰেলি ৰিকমেণ্ড কৰে ধৰি লওক এবভ 65 বা সেনেকুৱা আপোনাৰ ছিনিয়ৰ চিটিজেন এজ গ্ৰুপত কিন্তু কেতিয়াবা জেনেৰেল ভেকচিনেশ্যনটো আপোনাৰ ৰিকমেণ্ডেশ্যন কৰা হয় গতিকে আমাৰ যিখিনি 55 বছৰৰ ওপৰৰ যিখিনি মানুহে আমাৰ এই চাই আছে বা যিসকলৰ ঘৰত বা এই ধৰণৰ পিতৃ মাতৃ বা তেওঁলোকৰ তেনেধৰণৰ বয়সৰ মানুহ আছে তেখেতসকলক এইটো যি ছাজেশ্যন এই ভেকচিনেশ্যনৰ সেইটো আপোনালোকে এবাৰ ওচৰৰ হস্পিটেলত গৈ কথা পাতি তেখেতসকলক অলপ প্ৰটেক্ট কৰিবৰ কাৰণে ব্যৱস্থা হাতত ল'ব পাৰে আজি মই ভাবোঁ যে মই নিজেও বহুত শিকিলোঁ মোৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল তথাপিও কিমান কথা নাজানো আৰু ল'ৰা ছোৱালীক কিমান কষ্ট পায় সেইটো দেখিছোঁ বহুত বেছিকৈ মোৰ ল'ৰাটোৰ ক্ষেত্ৰত দেখিছোঁ স্কুল যাব নোৱাৰে গতিকে মই পৃথিৱীত মই কেতিয়াও নিবিচাৰোঁ আমি যে পৃথিৱীত এটা দুৰ্বল লাংছ লৈ দুৰ্বল হাৰ্ট লৈ আৰু যিকোনো ধৰণৰ শাৰীৰিক বিকৃতি লৈ বা অসুবিধা লৈ কোনো ধৰণৰ সন্তান জন্ম হ'ব নালাগে তাৰ কাৰণে আমি আৰু অন্যান্য স্পেচিয়েলিষ্টসকলৰ পৰা আমি জানিম আপোনাৰ যদি কিবা আছে ক'বলৈ আছে এইটো ক্ষেত্ৰত যাতে যিবোৰ ধৰি লওক এক্সপেক্টিং মাদাৰ্ছ যিসকলে সন্তান সম্ভৱা তেওঁলোকে কিবা আছে নেকি যে তেওঁলোকৰ ভৱিষ্যত জন্ম হ'বলগীয়া শিশুটোৰ কাৰণে কি ধৰণৰ কাম তেওঁ
কি ধৰণৰ তেওঁ প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব পাৰে? নিশ্চয় মানে আপোনাৰ কি হয় য'ত মানে জন্মৰ আগতো শিশুৰ ডেভেলপমেণ্টৰ যিটো হয় সেইটোৱে শিশুৰ মানে ডাঙৰ হ'লেও লাংছৰ গ্ৰ'থত এফেক্ট কৰে। তো সেইটো কাৰণে কি হয় জন্মৰ সময়তে যিবিলাক আমাৰ গাইডলাইন থাকে যে সুস্থ খাব লাগে, টাইমত শুব লাগে আৰু স্মকিংটো পাৰ্টিকুলাৰলি প্ৰেগনেঞ্চি সময়ত এভইড কৰিব লাগে বা ছেকেণ্ডেৰী বা ফাৰ্ষ্ট টাইম স্মকিংটো ট'টেলি এভইড কৰিব লাগে। এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয়। পাৰ্টিকুলাৰলি ধৰি লওক ভেজিটেবলছ বা ফ্ৰুটছত যিটো এণ্টি অক্সিডেণ্ট থাকে সেইটো মানে আপোনাৰ সন্তানৰ ডেভেলপমেণ্টত বহুত গুৰুত্ব দিয়ে। তো এইবিলাক বস্তুৱে মানে আপোনাৰ বিফ'ৰ ডেলিভাৰী ফ'কাছ ৰাখিব লাগে যাতে সন্তানটোৰ মানে ভৱিষ্যতে আপোনাৰ লাংছটো ষ্ট্ৰং হৈ থাকে। বহুত ধন্যবাদ আপোনাক। আৰু আপোনাৰ সময়খিনি দিলে আমাক, এইটো কাৰণে মই কৃতজ্ঞ। আৰু মই আচলতে আপোনাক যিমানখিনি দেখিছোঁ ওচৰৰ পৰা, মই ভাবোঁ যে আমি আপোনাৰ পৰা বহুত কিবাই আশা কৰিব পাৰোঁ। আপোনাৰ সেই ডেডিকেশ্যন আছে, আপুনি কবিতাও লিখে, আপুনি ক্ৰিয়েটিভ মানুহ, গতিকে ক্ৰিয়েটিভ মানুহবোৰ আৰু বহুত চেঞ্চিটিভ হয়। গতিকে সেইকাৰণে আপোনাৰ পৰা আমি বহুত বেছি আশা কৰোঁ যে অসমৰ বিশেষকৈ এই বিশেষ ক্ষেত্ৰখনত আপোনালোকে এটা ইতিবাচক বহুত পৰিৱৰ্তন আনিব আপোনালোকে সক্ষম হ'ব। আপোনালোকে অলৰেডি লিডিঙত আছে আৰু আমি সেইটোকে আশা কৰিম। আৰু আপোনাক আকৌ এবাৰ লগ পাম চাগে আমি যদি বিচাৰে আমাৰ দৰ্শকসকলে। ধন্যবাদ। ধন্যবাদ।